খিনি আহি থাকিব কুৱেশ্যন মেম। হয় মেম, হয়, প্লিজ কন্টিনিউ, থেংক ইউ। থেংক ইউ। হয়, আজি আমাৰ সাপ্তাহিক আটাইকেইটা গ্ৰুপৰে মিটিংখন মই আৰম্ভ কৰিবলৈ ওলাইছো। সকলো লিডাৰকে প্ৰথমৰ পৰা শেষলৈকে উপস্থিত থাকিবলৈ অনুৰোধ কৰিছো, কাৰণ আমি সকলোৱে যিহেতু আমি আটাইকেইটা গ্ৰুপ বেলেগ বেলেগ হয়, সকলো আজি লগ কৰি আমি মিটিংখন কৰিছো। কোনে কি প্ৰডাক্ট ইউজ কৰিছে, তাৰ পৰা কি ৰিজাল্ট পাইছে আমি ভালদৰে নাজানো। গতিকে হয়তো মোৰ গ্ৰুপত যিখিনি প্ৰডাক্ট ইউজ কৰিছে, বেলেগৰ গ্ৰুপত সেইখিনি নকৰিবও পাৰে, বেলেগ কৰিব পাৰে। গতিকে ইজনে সিজনৰ আমাৰ কথাবিলাক শ্বেয়াৰ কৰাৰ কাৰণে, আমি জানিবৰ কাৰণে আজিৰ মিটিংখন আমাৰ ৰখা হৈছে। সেই উদ্দেশ্যে সকলো লিডাৰকে প্ৰথমৰ পৰা শেষলৈকে উপস্থিত থকাটো মই কামনা কৰিছো, আৰু আমাৰ অভিজ্ঞতা অকমান তাৰ পৰা বাঢ়িব। ইয়াৰ আগতে মই মোৰ পৰিচয়টো দাঙি ধৰিছো। মোৰ নাম শ্ৰী মীনা নাথ, মই নলবাৰীৰ পৰা বিলংছ কৰো। মোৰ আপলাইন হ'ল কেশৱ দত্ত মেম আৰু উলেন টাইক ছাৰ। The motto of Atomy says that spirit create the vision, follow the faith, serve in humility. এটমিৰ মূল মন্ত্ৰ, আত্মাক লালন কৰক, সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। নমস্কাৰ প্ৰিয় এটমিয়ানসকল, এটমিৰ পৰিয়ালসকল। মই শ্ৰীমতী মীনা নাথ, নলবাৰীৰ পৰা আজি সন্ধিয়া সাপ্তাহিক মিটিংখনলৈ সকলো নতুন আৰু পুৰণি সদস্যক একত্ৰিত হোৱাৰ আহ্বান জনাইছো। সততা আটাইতকৈ উত্তম নীতি, আহক আমি একেলগে আগুৱাই যাম। তাৰিখ 26/10/2025, সময় সন্ধিয়া 7 বজাত। তলৰ লিংকটো ক্লিক কৰি মিটিঙত যোগদান কৰিব পাৰিব। আজি আলোচনা কৰিবলগীয়া বিষয়, এটমি প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি কি সুফল পাইছো, ইয়াৰ ওপৰত আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ সকলে নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। নেতা সকলৰ নাম তলত উল্লেখ কৰা হৈছে। 1 নম্বৰ শ্ৰীমতী নিৰুপমা নাথ মেম নলবাৰীৰ পৰা, 2 নম্বৰ মোহাম্মদ ৰফিক আলী চিকদাৰ ছাৰ ওদালগুৰিৰ পৰা, 3 নম্বৰ শ্ৰী মুনীন্দ্ৰ বুঢ়াগোহাঁই ছাৰ শদিয়াৰ পৰা, 4 নম্বৰ শ্ৰীমতী পূৰ্ণিমা কোঁৱৰ মেম তিনিচুকীয়াৰ পৰা, 5 নম্বৰ শ্ৰী আব্দুল জোনাব ছাৰ ধুবুৰীৰ পৰা, আৰু 6 নম্বৰ শ্ৰী অনুৰুদ্ধ ৰাভা ছাৰ গোৱালপাৰাৰ পৰা। সভাত উপস্থিত পুৰণি সকলো সদস্যাৰ প্ৰশ্নৰ উত্তৰ দিব আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ, আমাৰ আটাইৰে গুৰু শ্ৰীমতী কেশৱ দত্ত মেমে শদিয়াৰ পৰা। প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু শুভাৰম্ভ, একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হৈ নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰো। এটমিৰ স্বাস্থ্য, আয়, আত্মা উন্নয়ন। ধন্যবাদ। হয়, আজি ইয়াত বাৰু আমি চিনাকি পৰ্বটো ইয়াত ৰখা নাই। গতিকে আমাৰ যিহেতু আজি আমি টেষ্টিমনিৰ ওপৰত আলোচনা কৰা হ'ব, গতিকে মই প্ৰথম আমাৰ নিৰুপমা নাথ মেম উপস্থিত আছে। তেখেতে প্ৰডাক্ট ব্যৱহাৰ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছে, তেখেতৰ টেষ্টিমনিটো আগবঢ়াবলৈ মই তেখেতলৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। ৱেলকাম মেম। থেংক ইউ মেম। প্ৰথমত মই এটমিন ৰঙীন মঞ্চৰ সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই প্ৰথমতে মোৰ পৰিচয়টো দি লওঁ। মোৰ পৰিচয়টো হৈছে, মোৰ ঘৰ হৈছে নলবাৰীত। মোৰ নাম শ্ৰী নিৰুপমা নাথ, মোৰ ঘৰ নলবাৰী ডিষ্ট্ৰিক্ট। মই গড়েশ্বৰৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন হ'ল মঞ্জু মেম। গতিকে মই প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ মঞ্জু মেমৰ পৰা। মঞ্জু মেমে ক'লে এদিন যে তই এনেকুৱা অসুখ বোলে কিবাকিবি হৈ আছে, তই আমাৰ এটমিৰ প্ৰডাক্টটো ব্যৱহাৰ কৰি চাচোন, সেনেকৈ ক'লে। কোৱাৰ পিছত মই এটমিৰ প্ৰডাক্ট প্ৰথমতে ল'লোঁ। মই টুথপেষ্ট আৰু স্পেৰুলিনা ল'লোঁ। স্পেৰুলিনা আৰু টুথপেষ্টটো ব্যৱহাৰ কৰি মই বহুতখিনি সুফল পালোঁ।
অলপমান ভৰি চৰিৰ বিষো আছিল সেইবিলাকো কমিল বা গাৰ বিষো আছিল সেইবিলাকো কমিল। আৰু স্পিৰুলিনাটো খালোঁ, খাই মই যিটো ভাগৰুৱা ভাৱ আছিল বা খোজকঢ়াটো অলপ ভাগৰ ধৰিছিল, গাটো বেয়া লাগিছিল, ল' প্ৰেছাৰৰো অলপ ভাৱ আছিল, কিন্তু সেইখিনি আস্তে আস্তে মই কমি আহিছে। গতিকে মই নিজেই প্ৰমাণ পাইছোঁ ভাগৰুৱা ভাৱটো নোহোৱা হৈছে, গাৰ বিষবিলাকো অলপ কমি গৈছে, ভৰিৰ বিষবিলাকো কমি গৈছে, সেইখিনি মই বহুত সুফল পালোঁ। তাৰপিছত পাই আৰু পুনৰ এটা স্পিৰুলিনা ল'লোঁ, টুথপেচো ল'লোঁ, সেইখিনি মই ব্যৱহাৰ কৰিয়ে আছোঁ, খায়ে আছোঁ, সেইখিনি খাই মই বহুত সুফল পাইছোঁ। তাৰপিছত ল'লোঁ মই এই হেৰি পিয়ৰ টিটো ল'লোঁ, কাৰণ মোৰ অলপমান চৰ্বি আছিল বেছি কৰি, তাৰমানে মানুহটো শকত আছিলোঁতো, সেই পিয়ৰ টিটো খালোঁ, খোৱাৰ পিছত মোৰ বহুতখিনি চৰ্বি কমিছে, মই বহুতখিনি সুফল পাইছোঁ। এতিয়া পিয়ৰ টিটো ব্যৱহাৰ কৰিয়ে আছোঁ। তাৰপিছত লৈছোঁ মই পমেগাটো, ডালিমৰ জেলি, সেইটোও ব্যৱহাৰ কৰিছোঁ। সেইটো ব্যৱহাৰ কৰি মই স্কিনৰ ফালৰ পৰা মই বহুতখিনি সুফল পাইছোঁ, যিখিনি ভিতৰৰ হেৰি আছিল সেইখিনিও ভাল পাইছোঁ। তাৰপিছত লৈছোঁ মই হিমহিমটোও খাইছোঁ, হিমহিমটো খায়ো মই বহুতখিনি সুফল পাইছোঁ। হিমহিমৰ এনেকুৱা এটা ডাঙৰ বেমাৰ মোৰ গাত লাগি থকা নাই যদিও ভিতৰত যিবিলাক অলপ অলপ হৈ আছিল, যদিও সেইখিনি খাই পেলাই হিমহিমটো খাই মই বহুত অনুভৱ কৰিছোঁ যে মোৰ ভিতৰৰ পৰা তাৰমানে হিমহিমে কাম দিছে, আৰু হিমহিমটোৰ দ্বাৰা দি মই বহুতখিনি সুফল পাইছোঁ। হিমহিমটো খালোঁ, সেইটোৰ পৰাও মই বহুতখিনি সুফল পাইছোঁ। এতিয়া মোৰ ভাবি চালি কোনো ভাগৰুৱা বা বেমাৰৰ ফালৰ পৰা কোনো এটা প্ৰব্লেম নাই আৰু মোৰ, এইখিনি খাই মই বহুতখিনি সুফল পাইছোঁ। তাৰপিছত মই স্কিনৰ কাৰণে ল'লোঁ এপচুলেন এম্পুলটো ল'লোঁ, তাৰপিছত ছানস্ক্ৰীণ ল'লোঁ, ৰেচিপডেণ্ট লৈছোঁ, সেইখিনি ঘঁহি পেলাইও মই বহুতখিনি সুফল পাইছোঁ। এইবিলাক হোৱাৰ পিছত মই যিখিনি এই অলপ ক্ষীণাৰ পৰা মোৰ ছালবিলাক এই স্কিনবিলাক লুজ হৈ আহিছিল, লুজ হৈ অহা স্কিনবিলাক এতিয়া মোৰ তাৰমানে বহুতখিনি ওপৰক লগি উঠিছে বা গ্ল'য়িং হৈ আহিছে। বেছিদিন হোৱা নাই ল'বাক লগি, বৰ বেছি 10-15 দিনমান হ'ল নেকি। এইখিনিতে মই বহুতখিনি সুফল পাইছোঁ, আৰু পিছলৈকে মই ঘঁহিয়ে থাকিম। গতিকে এইখিনি লৈ মই বহুতখিনি সুফল পাইছোঁ, আৰু বেলেগকো মই যাক যাক দিছোঁ। এজন মাইকী মানুহ আছিল যে তেওঁ গুৱাহাটীৰ পৰা মেডিকেলৰ পৰা ঘূৰি আহিছে বিহুৰ কাৰণে, যে তেওঁৰ বিৰাট বিষ, হাত ভৰি বিষ, উঠিব নোৱাৰে বিচনাৰ পৰা। তেওঁ গুৱাহাটীৰ ডক্তৰৰ পৰা ঘূৰি আহিছে, ঘূৰি আহি তাৰপিছত ইয়াতে মই ডিউটি কৰি আছোঁ, ডিউটিৰ সময়ত কিবা ক্ষেত্ৰত আহিছিল, আহি মোক সুধিলে যে বাইদেউ আপুনি এইটো মোক তেতিয়া প্ৰডাক্ট এটা দি গৈছিলে, তাৰমানে টুথপেষ্টটো দি গৈছে, তাৰমানে হোম ডেলিভাৰীয়ে আহি পাইছে মাত্ৰ। তাৰপিছত কিহৰ ঔষধ বুলি সোধাত মই ক'লোঁ যে এইটো এনেকুৱা এনেকুৱা বেমাৰত বা বিষৰ বেমাৰত অলপমান কাম দিয়ে, মই এইটো প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ, এইটো টুথপেষ্ট হয়, দাঁতো ঘঁহিব পাৰি, 21টা বেমাৰৰ কাম কৰে, গতিকে পাইলছৰো কাম কৰে, বহুতখিনি কাম কৰে। তেনেকুৱাতে কৈছে যে আমাৰো শাহু এজনক তাৰমানে গুৱাহাটীৰ পৰা মেডিকেলৰ পৰা ঘূৰাই আনিছিলোঁ, মেম এটা নিব পাৰিম নেকি, মই লৈ যাম কিনি পেলাই। তাৰপিছত আৰু মই সেনেকৈ কোৱাৰ পিছত এটা দি দিলোঁ। মই বোলো চাওকচোন প্ৰমাণটো চাই লওক, আপোনালোকে ঘঁহি লওক কেনেকুৱা পায়, কিন্তু মই হ'লে ভাল পাইছোঁ, মই সেনেকুৱাকৈ ক'লোঁ। কোৱাৰ পিছত নি ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰাৰ পিছত তেওঁতো 2দিন পিছত উঠিব পৰা হৈছে। উঠিব পৰা হৈ তাৰমানে এই জীয়াহঁতৰ ওচৰত ঘৰ আছে, সিহঁতৰ তাতো ফুৰিব যাব পৰা হ'ল। তাৰপিছত পুনৰ আৰু মোক খবৰ দিলে যে বাইদেউ টেবলেটটো লাগিছিল, যে টুথপেষ্টটো ঘঁহি পেলাই অলপ কমিছে, ভাল পাইছে। মই টুথপেষ্টটোও দিলোঁ, টুথপেষ্ট নহয় স্পিৰুলিনাটো দিলোঁ, স্পিৰুলিনাটো তেওঁ ব্যৱহাৰ কৰিলে, কৰি পেলাই বহুতখিনি এতিয়া মাইকীটো বুঢ়ীটো তাৰমানে বহুত ভালেই আৰু এতিয়া খোজকাঢ়ি ফুৰে। সেনেকুৱাকৈ মই 4-5জন মানুহক দিলোঁ, দিয়াৰ পিছত সিহঁতেও বহুত উপকৃত পাইছে, বিষ-চিষবিলাক কমি গৈছে, ভাল পাইছে। পুনৰ আৰু আনিম বুলি কৈছে যে আমি বস্তুটো প্ৰমাণ পাইছোঁ, আমি ল'ম, এনেকৈ কৈছে। ল'লেওতো বহুতৰো আৰু সেনেকৈ পইচা পাতি যোগাৰ থাকিব লাগিব নাই, ল'ব আৰু আস্তে আস্তে ল'ম বুলি কৈছে যিহেতু। মই বোলো আপোনালোকৰ ওপৰত নিৰ্ভৰ, গতিকে আপোনালোকে যদি ভাল পাইছে নিশ্চয় ল'ব। কিন্তু মই যিখিনি প্ৰমাণ পাইছোঁ, কিন্তু মই আৰু আপোনালোকক প্ৰমাণ নাপাকে মই বস্তুবিলাক নিদিওঁ, গতিকে মই নিজেই প্ৰমাণ পোৱাৰ কাৰণে দিছোঁ। গতিকে আপোনালোকে নিজে ভাল হ'লে বা ভাল পালে মোৰো ভাল লাগে। এনেকুৱাকৈ বহুত 4-5জন মানুহক দিলোঁ, আৰু কেইজনমানে ID বনাই নিজে নিজৰ ID টো আনি লৈছে, 3-4জন মানে তেখেতৰ ID বনাই লৈ দি সিহঁতেও আনি লৈছে। গতিকে এতিয়া বস্তুটো বহুত সুফল পাব বুলি ভাবিছে, যাক যাক দিছোঁ কিন্তু ভাল ৰিজাল্টে পাই আছে।
বহুত কেইজনে, আৰু ময়ো নিজে পাইছোঁ, নিজে প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ। গতিকে মই এইখিনিয়ে ক'ব লাগে, আৰু ভৱিষ্যতে আৰু এনেকৈ প্ৰডাক্ট যদি লওঁ আৰু টেষ্টিমনি দিয়াৰ কাৰণে মই আগ্ৰহ কৰিম ভৱিষ্যতলৈ। হয় মেম, থেংক ইউ। আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি কি ধৰণৰ ৰিজাল্ট পাইছে সুন্দৰভাৱে আপুনি ব্যাখ্যা কৰিলে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনালো, আৰু লগতে আপুনি এই সুস্থ জীৱন এটা ইয়াৰ পৰা পাব বুলি মই আশা ৰাখিলো। ইয়াৰ পিছত আছে আমাৰ ৰফিক আলী সিকদাৰ ছাৰ। তেখেতলৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। ৱেলকাম ছাৰ। Hi, welcome, ma'am. Welcome. ছাৰ ৱেলকাম। Hi, ma'am. মোৰ মাতটো শুনা পাইছেনে? ছাৰ পাইছো দিয়ক, আপুনি আগবঢ়াওক। হয়, থেংক ইউ। আজি এটমি মঞ্চত নৱপ্ৰাণী সকলো সদস্যক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ পৰিচয়টো দিব লৈছোঁ। মোৰ নাম মহম্মদ ৰফিক আলী সিকদাৰ। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ। মোৰ জাফৰ আলী ছাৰ। তো যি কি নহওক, মই প্ৰডাক্ট ভালেখিনি ইউজ কৰিছোঁ। টুথপেষ্টৰ পৰা আৰম্ভ কৰি হেমাহিমলৈকে ইউজ কৰিছোঁ। মই তাৰে ভিতৰত নিউট্ৰিচিটিকেল মিক্স তাৰে এটা টেষ্টিমনি দিছোঁ। যিহেতু নিউট্ৰিচিটিকেল মিক্সটো মই মাৰ কাৰণে আনিছিলোঁ। মোৰ এটা মাৰ প্ৰব্লেম আছিল, পেটৰ প্ৰব্লেম আছিল, আৰু পেচাবৰ প্ৰব্লেম আছিল। তেনেকুৱা ধৰণৰ বহুত ডক্তৰৰ ওচৰত নি কোনো ধৰণৰ ৰিলিজ হোৱা নাছিল। তাৰে পিছত যেতিয়া নেকি মই এটমি মঞ্চত সোমালোঁ, তেতিয়া মই এই নিউট্ৰিচিটিকেল মিক্সৰ এটা টেষ্টিমনি পালোঁ। সেইমতে মই আমাৰ মাৰ কাৰণে নিউট্ৰিচিটিকেল মিক্সটো মই কণ্টিনিউ 4 মাহ খোৱালোঁ। 4 মাহ খোৱাৰ পিছত একেবাৰে সুস্থ হৈ গৈছে। কোনো ধৰণৰ আৰু ডক্তৰৰ ওচৰত যাব লগা হোৱা নাই। কাৰণ আগত এনেকুৱা আছিল যে সপ্তাহত 2 বাৰ ঔষধ নিব লগা আছিল। গতিকে তেনেকুৱা আৰু নিব লগা হোৱা নাই। লগতে মই আৰু এটা প্ৰডাক্টৰ টেষ্টিমনি দিছোঁ। মই দেউতাৰ এটা এজমা, হাঁফানি বুলি কয়, এজমা বেমাৰ আছিল। তাৰ কাৰণে মই এই আলেক্সা Omega 3টো আনিছিলোঁ। আলেক্সা Omega 3টো আনাৰ পিছত যেতিয়া দেউতাই ইউজ কৰিলে, ইউজ কৰাৰ মোটামুটি এসপ্তাহ পিছৰ পৰা ভালেখিনি মানে ৰিলিফ পাইছিল। কিন্তু এটা দুৰ্ভাগ্যজনক কথা যে মোৰ দেউতাৰ হাৰ্ট অপাৰেশ্যন আছে। তাৰ বাবে মানে মাজতে অলপ অসুস্থ হৈছিল যদিও তেতিয়া ডক্তৰৰ ওচৰত নিয়াৰ পিছত চেকআপ কৰিলোঁ, কিন্তু হাঁফানি বেমাৰটো ওলোৱা নাছিল। তেওঁৰ হাৰ্টৰ প্ৰব্লেমটো ওলাইছিল। কিন্তু মই ভাবিছিলোঁ যে আমাৰ আলেক্সা Omega 3টোৱে কাম কৰা নাই নেকি মই ভাবিছিলোঁ, কিন্তু পিছত যাই চালোঁ যে নহয়, হাঁফানি বেমাৰ নাই তেওঁৰ হাৰ্টৰ প্ৰব্লেম আছিল। সেইকাৰণে তেওঁৰ অসুস্থতাটো বেছি হৈছিল। কিন্তু আলেক্সা Omega 3টো বহুতেই কাম কৰিছে দেউতাৰ কাৰণেও। আৰু তাৰপিছত মই এজন ফাৰ্মাচিষ্ট হওঁ। তেনেকুৱা ধৰণৰ কাষ্টমাৰক মই বহুত 2-3জনক দিছোঁ। দিয়াৰ মই তাৰে টেষ্টিমনিও ৰাখিছোঁ। ভিডিঅ' আছে মোৰ তাত। ফেটি লিভাৰৰ কাৰণে দিছোঁ। এই আপোনাৰ ব্লেক কফি আৰু মিল্ক চিষ্টেল, এনেকুৱা ধৰণৰ প্ৰডাক্ট দি কেনে তেখেতে বহুতখিনি ৰিজাল্ট পাইছে, আৰু দ্বিতীয়বাৰো তেখেতে শ্বপিং কৰিছে। গতিকে আমাৰ এটমিৰ যিখিনি প্ৰডাক্ট সঁচাকৈয়ে মানে 100% ৰিজাল্ট আছে বুলি মই ক'ব পাৰোঁ। যিহেতু যিখিনি কাষ্টমাৰক মই দিছোঁ বা নিজে ইউজ কৰিছোঁ বা দেউতা ইউজ কৰিছে, মা ইউজ কৰিছে, 100% ৰিজাল্ট পাইছে। গতিকে মই ভাবোঁ যে এটমিৰ প্ৰডাক্টখিনি সঁচাকৈয়ে 100% ৰিজাল্ট আছে। গতিকে মই আৰু বেছি বহলাই নকওঁ, এইখিনিয়ে কৈয়ে মই টেষ্টিমনি সমাপ্ত কৰি আজিৰ হোষ্ট মীনানাথ মেমলৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ। থেংক ইউ ছাৰ, আপুনি সুন্দৰভাৱে ছাৰ, আপোনাৰ দেউতাৰ এতিয়া হাৰ্টৰ প্ৰব্লেমটো কেনেকুৱা পাইছে ছাৰ? হাৰ্টৰ এতিয়া নৰ্মেল আছে।
এতিয়াতো আৰু অপাৰেশ্যন কৰিব লগা অৱস্থাত নাই ন? নাই এতিয়া আৰু অপাৰেশ্যন কৰিব লগা নাই। ঠিক আছে, থেংক ইউ। আমি এতিয়া এটা সুন্দৰ ৰিজাল্ট তাৰ পৰা পালো। ধন্যবাদ ছাৰ হয়। আপোনাক। ইয়াৰ পিছত আছে আমাৰ মুনীন্দ্ৰ গোহাঁই ছাৰ আছে। ৱেলকাম ছাৰ। মুনীন্দ্ৰ গোহাঁই ছাৰ, ৱেলকাম। ৱেলকাম। হয় ছাৰ, হয়, আপোনাৰ কেনে ধৰণৰ টেষ্ট আছে আগবঢ়াওক। ঠিক আছে। মই এটমিক প্ৰডাক্ট ব্যৱহাৰ কৰা এতিয়া আচ্ছা, পৰিচয়টো দি ল'ব লাগে নহয়। আচ্ছা, মোৰ নাম মুনীন্দ্ৰ গোহাঁই। মই শদিয়া, তিনিচুকীয়া জিলা শদিয়াৰ। এতিয়া মই এটমিক প্ৰডাক্ট ব্যৱহাৰ কৰা এতিয়া প্ৰায় 1.5 মাহ ওচৰা-ওচৰি হৈছে, নতুন আৰু। এতিয়া প্ৰথম ব্যৱহাৰ কৰিছিলোঁ এইটো পপুলিছ টুথপেষ্ট, আৰু তাৰ লগতে মৰিংগা। গতিকে এই দুটাৰ কথাই মই ক'ম জানো। মই ভাবোঁ যে আপুনি পপুলিছ টুথপেষ্টটো আপুনি হয় ছাৰ, মুনীন্দ্ৰ ছাৰ, আপুনি অকণমান থকা ঠাইখিনিৰ পৰা ইফাল সিফাল হ'ব। আপোনাৰ আৱাজটো অকণমান লাগি লাগি আহিছে ছাৰ। আচ্ছা আচ্ছা, আমি ভালদৰে হয়। এতিয়া শুনি পাইছেনে বাৰু ভালকে? হেল্ল'। পাইছোঁ ছাৰ। আচ্ছা। হয় ছাৰ, পাইছোঁ। এতিয়া আচ্ছা, পপুলিছ টুথপেষ্টটো মইতো এতিয়া ভাবিছোঁ যে ফাৰ্ষ্ট এইড বক্সৰ নিচিনা কথা। যে আমাৰ প্ৰতি ঘৰতে যেনেকৈ ফাৰ্ষ্ট এইড বক্স থাকে, পপুলিছ টুথপেষ্টটো থাকিলেও তাৰ বিভিন্ন গুণাগুণৰ কাৰণে আমাক সেই ফাৰ্ষ্ট এইড বক্সৰ কামখিনি কৰে। অৰ্থাৎ আমাৰ সাধাৰণ যিখিনি ঘাঁ পৰা আৰম্ভ কৰি কাহ বা জ্বৰ, পেটৰ অসুখ, গোটেইবিলাকতে তাক ব্যৱহাৰ কৰোঁ। গতিকে মোৰ ক্ষেত্ৰত মই টুথপেষ্ট হিচাপে দাঁতৰ যিখিনি যতন ল'ব লাগে, সেইখিনি ক্ষেত্ৰত তাৰ উপকাৰিতাটো ভাল পাইছোঁ। আগৰ পৰা যিবিলাক টুথপেষ্ট ব্যৱহাৰ কৰিছিলোঁ, সেইবিলাকৰ মুখ ব্ৰাছ কৰাৰ পাছত মানে যিমানখিনি মুকলি লাগে মুখখন, কিন্তু এতিয়া পপুলি আৰু টুথপেষ্ট আৰু ব্ৰাছ ব্যৱহাৰ কৰাৰ পিছত মুখখন একেবাৰে মানে মুখৰ শ্বাস-প্ৰশ্বাসবিলাক নিৰ্মল হৈ যায়। গতিকে সেইটো অনুভৱ কৰিছোঁ। দাঁতত যিখিনি মোৰ তেনেকৈ বিষ নাছিলে যদিও দাঁত এটা লৰিবলৈ ধৰিছে, কাৰণ বয়স যথেষ্ট হ'ল। মোৰ এতিয়া 65 চলি আছে। গতিকে এতিয়া দাঁতৰ ক্ষেত্ৰত যিটো মানে এটা দাঁত লোৱাৰ নিচিনা পাইছিলোঁ, এতিয়া এইটো পেষ্ট ব্যৱহাৰ কৰাৰ পৰা সেই দাঁত লৰিব বিচৰা দাঁতটো এইকেইদিন কোনো বিষ চিষ অহা বা লৰা গম পোৱা নাই। বিষ নাছিলে, কিন্তু অলপ লৰি থকা গম পাইছিলোঁ, কিন্তু এতিয়া লৰি থকা গুণ পোৱা নাই। তাৰমানে দাঁতটো মজবুত হৈছে। অৰ্থাৎ দাঁতৰ আলু আমাৰ সেইখিনি ক্ষেত্ৰত টুথপেষ্টটোৱে যথেষ্ট ভাল কাম কৰিছে বুলি মই ভাবোঁ। তাৰপিছতে টুথপেষ্টটোৰ যোগেদি মই গেছৰ অলপ ডিষ্টাৰ্ব দিছিলে, পেটৰ অসুখো হৈছিলে, তেতিয়াও খায়ো তাৰ পৰা অলপ উপশম পাইছোঁ। ঘাঁ এটুকুৰাত তাৰে আচুৰিছিলে, তাতো লগাইছিলোঁ পপুলিছ টুথপেষ্ট, তেতিয়াও ভাল পাইছোঁ। গতিকে দেখিছোঁ যে তাৰ যি 21টা গুণাগুণৰ কথা কৈছে, গোটেইখিনি গুণাগুণ পৰীক্ষা কৰিবলৈ নাই পোৱা যদিও যি 2-4টা কৰিছোঁ, গোটেইখিনিতে মই সুফল পাবলৈ সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ যে এইটো সৰ্বগুণাকৰ এটা আমাৰ প্ৰডাক্ট হৈছে। সেইকাৰণে মই ভাবোঁ যে ফাৰ্ষ্ট এইড বক্স হিচাপে মই সেইকাৰণে কৰিছোঁ তাক। তাৰপিছতে আহিলে মোৰ এইটো মৰিংগা প্ৰডাক্ট মই বিভিন্ন কোম্পানীৰ আগতে 2-এটা ব্যৱহাৰ কৰি পাইছিলোঁ। আৰু মৰিংগাই আমাক ভিটামিনৰ পৰা আৰম্ভ কৰি বিভিন্ন কেলছিয়াম, পটাছিয়াম বা অন্যান্য যিখিনি মৌল যোগান ধৰে দেহক,
আমাক পোকবিলাকক। গতিকে মৰিংগাত পোৱা যায় বুলি জানোৱেই। গতিকে এইখিনি মৰিংগাও খাই এতিয়া দেহত যিখিনি দুৰ্বলতা আছিলে, সেই দুৰ্বলতাখিনি এইকেইদিন প্ৰায় কমি গ'ল। মইতো এনেই ডায়েবেটিছৰ ৰোগী আজি প্ৰায় 8-9 বছৰ বেছি হৈ গ'ল ডায়েবেটিছত ভুগি থকা। এতিয়াও সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই মেডিকেল মানে ট্ৰিটমেণ্টবিলাক কৰি থকাৰ পাছতো। বনৌষধি 2-এটা ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এতিয়া এইখিনি খোৱাৰ পৰা যিটো দুৰ্বলতা আহে এই মানে ডায়েবেটিছৰ কাৰণে, সেই দুৰ্বলতাখিনি প্ৰায় এতিয়া নাইকিয়া হৈছে। ভৰিৰ জিনজিননিও আহিবলৈ আৰম্ভ কৰিছিলে, সেই জিনজিননিবিলাকো এতিয়া এইকেইদিন প্ৰায় নোহোৱা হ'ল। হাত ভৰি খোজকাঢ়িলে জিনজিননি আহিছিলে কিছুদিন আগত, এইখিনি খোৱাৰ পৰা আজি 10-15 দিন সেই জিনজিননিটো নাইকিয়া হ'ল। এনেতো মই অনবৰত ঘূৰি ফুৰা মানুহ, কিন্তু এক্সিডেণ্টৰ পিছৰ পৰা এতিয়া ঘৰতে বহি আছো প্ৰায়। আৰু বহি থকাৰ কাৰণে এই ৰোগে আৰু বেছিকে বাহ লৈছে। এতিয়া এইখিনি ব্যৱহাৰ কৰি অলপ উপশম পাইছো বুলি মই ভাবিছো। এতিয়া খোজকাঢ়ি অলপ ঘূৰা-ঘূৰি কৰিয়ে থাকো আৰু জিনজিননিবিলাক প্ৰায় নোহোৱা হৈছে। গতিকে এইখিনি মই ভাবিছো যে দৈহিকভাৱে পোষক দ্ৰব্যৰ যোগান ধৰাৰ কাৰণে মৰিংগাই মোৰ দেহত সুফল দিছে। গতিকে মই সেইটো ভাবিছো আৰু সেইটো তাৰ কাৰণে এটা প্ৰমাণ পাইছো বুলিয়ে মই ক'ব বিচাৰোঁ। তাৰপিছতে এইকেইদিন শিলাজিতটো ব্যৱহাৰ কৰি আছো। গতিকে শিলাজিত মোৰ পৰিয়ালৰ মোৰ মানে মিছেছেও ব্যৱহাৰ কৰে। মৰিংগাটো দুইজনে খাওঁ। তেওঁৰ যিখিনি দৈহিক দুৰ্বলতা আছিলে এইকেইদিন প্ৰায় নেদেখা হৈছো, বা তেওঁ পোৱা নাই সেইবিলাক দুৰ্বলতা। গতিকে ঘৰখনতে এই গোটেইকেইটা প্ৰডাক্টৰ ব্যৱহাৰ কৰি আমি ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছো বুলি ভাবিছো। যে নহওক অন্যান্য প্ৰডাক্ট বহুখিনি আছে, সময় সাপেক্ষে আমি সেইখিনি ব্যৱহাৰ কৰিব লাগিব। মই পোৱা সুফলখিনি ওচৰ চুবুৰীয়া যিখিনি আছে নাইবাৰ বন্ধু-বান্ধৱ সেই সকলকো কৈছো, বা তেওঁলোককো পৰামৰ্শ দি আছো যে আমাৰ দৈহিক আমাৰ দেহৰ স্বাস্থ্যৰ বা সৌন্দৰ্যৰ আমি সুৰক্ষাৰ কাৰণে যে এটমিক প্ৰডাক্টখিনিয়ে যে আমাৰ বিশ্বৰ এটা শ্ৰেষ্ঠ মানে উপাদান যে হৈছে এটমিয়ে, গোটেই আমাৰ বিশ্বৰ বহু দেশত মানুহৰ স্বাস্থ্যলৈ পৰিৱৰ্তন এটা আনিব পাৰিছে। এইখিনি প্ৰফাইলবিলাক চাই অন্যান্যবিলাক চাই সেইখিনি এতিয়া জ্ঞান লাভ কৰিছো আৰু বেলেগ 2-এজনকো কৈছো। যিয়ে নহওক মোৰ আজি এই কম দিনীয়া মোৰ অভিজ্ঞতাখিনি ব্যক্ত কৰিলো সকলো মোৰ ওচৰত। গতিকে এইখিনিতে কওঁতে হয়তো শব্দৰ বহাটোতা হ'ব পাৰে, সকলোৰে ওচৰত ক্ষমা বিচাৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছো আৰু হজ মহোদয়ালৈ মোৰ মাইক্ৰফোনটো আগবঢ়াই দিলো। হেল্ল'। হয় ছাৰ, থেংক ইউ। হয়, আপুনি সামৰিছো। ব্যৱহাৰ কৰি হয় আপুনি সুন্দৰভাৱে টেষ্টিমনি আগবঢ়ালে, তাৰ কাৰণে ছাৰ আপোনাক ধন্যবাদ জনাইছো ছাৰ। হয়, আপোনাৰ মাইক্ৰফোনটো অফ কৰিব পাৰিব। ইয়াৰ পিছত আছে আমাৰ পূৰ্ণিমা কৌৰ মেম। পূৰ্ণিমা কৌৰ মেম, ৱেলকাম। ৱেলকাম মেম। হয়, পবিতৰা বৰা ছাৰ হয়নে মেম? হয়, আপোনাৰ মাইক্ৰফোনটো অকমান অফ কৰি ৰাখিব। আপোনাৰ যেতিয়া প্ৰশ্ন আমাৰ এইকেইটা টেষ্টিমনি লোৱা হোৱাৰ পিছত আমাৰ প্ৰশ্ন উত্তৰ শিতান আছে, সেই প্ৰশ্ন উত্তৰ শিতানত আপোনাক মাতিম আমি। কিবা যদি আপোনাৰ প্ৰশ্ন আছে আগবঢ়াব পাৰিব। হেল্ল' মেম। হেল্ল' মেম। হেল্ল'। হেল্ল' মেম। হয়, পূৰ্ণিমা মেম, আপুনি কণ্টিনিউ কৰক। নমস্কাৰ। পূৰ্ণিমা মেম, প্লিজ ৱেলকাম। আপোনাৰ টেষ্টিমনি আৰু আপুনি কি সুফল পাইছে, পূৰ্ণিমা কৌৰ মেম, কি ৱেলকাম। প্ৰডাক্ট ব্যৱহাৰ কৰিছে আগবঢ়াব বুলি অনুৰোধ জনালো। মীনা মেমৰ হয়তো নেটৱৰ্ক প্ৰব্লেম হৈছে। হয়, প্লিজ কণ্টিনিউ। থেংক ইউ। আপোনালোকলৈ সকলোলৈ শুভেচ্ছা আৰু
অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ আজি টেষ্টিমনি মই আগতে পৰীক্ষাটো দি লওঁ। মোৰ নাম পূৰ্ণিমা কোঁৱৰ। মই তিনিচুকীয়া বৰগুৰি আৰু মোৰ আপলাইন পৰেশ বৰুৱা। হয়, আমাৰ পবিতৰা বৰা ছাৰ হয়নে মেম হয়? আপুনি মাইক্ৰফোনটো অফ কৰি ৰাখিব। আপোনাৰ মাইক্ৰফোনটো কৰিছো অফ বাইদেউ। কৰি ৰাখিব। হয় হয়, আমাৰ প্ৰশ্ন উত্তৰ ইটাৰত আপোনাৰ নাই হোৱা আপোনাৰ অফ। মোৰ কথাবোৰ শুনি আছেনে? হয় হয় মেম। বাইদেউ তাৰ আপুনি ভিডিঅ'টো অন হৈ আছে, ভিডিঅ'। ফাৰ্ষ্টিঙৰ পৰা না বাইদেউ, মাইক্ৰফোনটো অট'মেটিকলি অফ কৰি দিব। নাই ছাৰ, মই হস্পিটেলৰ পৰা কৰি আছো, তেখেতে বাৰে বাৰে অন কৰি আছে ছাৰ। মই অফ কৰি আছো, তেখেতে অন কৰি আছে। তেখেতে চিষ্টেমটো বুজি নাপায়, গম নাপায়। আজি দুদিন হ'লতো মই বুজাই দিছো, তথাপি পাৰা নাই আৰু। মোৰ কথাবোৰ শুনি আছেনে আপোনালোকে? বাৰে বাৰে অফ কৰি আছো মই। মেম। তাৰ ভিডিঅ'টো অফ কৰি দিয়ক, ভিডিঅ'টো। হয়, পূৰ্ণিমা মেম প্লিজ কণ্টিনিউ কৰক। আৰু সকলোৱে মাজতে মাত মাতি দিলে ডিষ্টাৰবেন্স হৈ যায়, আপোনালোকে প্লিজ সকলোৱে ছাপৰ্ট কৰিব। পবিতৰা বৰা মেম, কেশৱ মেম অকমান ৰ'ব। পবিতৰা মেম হয়নে ছাৰ হয়? আপুনি এটা কাম কৰিব, মই মাইক্ৰফোনটো আপোনাক অফ কৰি দিছো, আপুনি আৰু নুচুব, মোবাইলটো নুচুব। আপুনি শুনি থাকক মিটিংখন, যেতিয়া আপোনাক মাতিম তেতিয়া সেই অপশ্যনটো আপুনি চুই দিব। মাইক্ৰফোন অপশ্যনটো চুই দিব, মই অফ কৰি দিছো, আপুনি টাচ নকৰিব। হ'ব। মানে মোৰ অট'মেটিকলি নিজে কথা নিজে অন হৈ থাকে। হয় হয়, ঠিক আছে বাৰু। ৱেলকাম পূৰ্ণিমা মেম, ৱেলকাম। মোৰ কথাবোৰ শুনি আছেনে? হেল্ল'। মেম শুনি আছো, শুনি আছো। মই প্ৰথমতে টুথপেষ্ট আৰু স্পলিনাৰ দুয়োটা প্ৰডাক্ট ব্যৱহাৰ কৰি ভাল লাগিল। মই এসপ্তাহ মানৰ পাছতে মনটো এনিটাইম ফূৰ্তি লাগি ভাল লাগি আছিল। আৰু টুথপেষ্টটোৰ কথা নকলে মই নিজকে দুখী লাগি থাকিব। মই সেইদিনা ভনী গা ভাল নাছিল, তাইক মোৰ ঘৰলৈ বুলি ঢলা লৈ আনিছিলো। আহোতে বাছত আহিছিলো, ডাৱৰীয়া বতৰ আছিল। এদিন আহি থকা অৱস্থাত হঠাৎ পৰি গৈছিলো। কাপোৰ অনা বেগতে কাপোৰ ভৰাই আনিছিলো। ৰছী দুডাল হাততে থাকিল, কাপোৰ বেগ গৈ কৰবাত পৰিলেগৈ। মই বহুত দুখ পাইছিলো। হাতৰ আৰু কৰবাত বহুত দুখ পাইছিলো। হাতত বেছি দুখ পাইছিলো, লগে লগে উখহি আহিছিল। মোৰ ওচৰত প্ৰায়ে টুথপেষ্টটো থাকে। মই লগাই দিলো। তাতে থকা দোকানী আৰু বহুতো মানুহ গোট খাইছিল। মানুহখিনিয়ে অলপ দেৰি
ভালকৈ পঢ়িবলৈ কৈছিল। টুথপেষ্টটো সানি দিয়া বিষটো ভাল লাগিল। মই লগে লগে আহিব পাৰিলো আৰু বেয়া ধৰণে গৰম দাইল হৈছিল। সেইখিনি কেইদিনমান নোখোৱা পিছতহে মই ভাল পাইছিলোঁ। আৰু মোৰ বগা বগা বেমাৰটো হৈছিল। বগা বগা বেমাৰ, এই যে বগা বগা পৰে যে, সেই বেমাৰটো লগ লাগিছে। সেইটো এল'ভেৰা আৰু টুথপেষ্টটো সানি অলপ খায়ে ভাল হ'ল। মোৰ নাৰ্ভৰ বেমাৰ আছিল। মই কেইবছৰমান ডাক্তৰৰ দৰৱ খাইছিলোঁ, ভাল পোৱা নাছিলোঁ। মই চিলাজিৎ ব্যৱহাৰ কৰি এসপ্তাহ 10 দিন মানতে ভাল পোৱা যেন অনুভৱ হৈছিল। ব্যৱহাৰ কৰি আছো ওমেগা-3 আৰু মৰিংগা। মোৰ মনটো ভাল লাগি থাকে। আৰু 42 হৈছিল। মোৰ মাতটো ভালকে ওলোৱা নাছিল। সেইকাৰণে এতিয়া হয়তো ভাল হৈছে সম্ভৱ। মোৰ নিজকে ভাল ভাল লাগিছে। আৰু প্ৰায়বিলাক মানুহে যদি ভাল পায়, মইনো কেলে বেয়া পাম বুলি মোৰ এটা বিশ্বাস হৈছিল। এতিয়া মই ভাবিছো এটমিৰ পৰা মই নোলাও। মোৰ টেষ্টিমনি ইমানেই। পুনৰ সকলোলৈ নমস্কাৰ জনাই আজি টেষ্টিমনি ইমানতে সামৰণি মাৰিলো। ধন্যবাদ। হয় মোৰ মেম, হয় মাইক্ৰফোনটো মেম, আপুনি বহুত কেইটা বেমাৰৰ পৰা উপশম পাইছে, গতিকে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰো। আপুনি সুস্থ হওক আৰু আমাৰ মাজত আপুনি টেষ্টিমনি আগবঢ়াবলৈ নিশ্চয় আৰু আহিব বুলি আশা ৰাখিলে। গতিকে আমি ভাল ভাল টেষ্টিমনি পালেহে আমি ইজনে সিজনে কি বেমাৰত প্ৰডাক্ট ইউজ কৰি আমি ৰিজাল্ট পাইছো সেইখিনি জানি ল'ব পাৰিম। থেংক ইউ মেম। আপোনাৰ মাইক্ৰফোনটো অফ কৰিব পাৰিব। হয়, ইয়াৰ পিছত আছে আব্দুল জোনাব ছাৰ। আব্দুল জোনাব ছাৰ, ৱেলকাম। হয় মেম, থেংক ইউ। হয়, আপোনাৰ কি টেষ্টিমনি আছে আগবঢ়াওক ছাৰ। হয়, ঠিক আছে। হয়, নমস্কাৰ। আমাৰ সকলো লিডাৰ্ছ ধন্যবাদ জনালোঁ। আমি 3টা প্ৰডাক্ট ইউজ কৰিছোঁ। ইউজ কৰি আমি যিখিনি ৰিজাল্ট পালোঁ, মই যিখিনি নিজে ইউজ কৰিলোঁ, মই বেলেগক দিছিলোঁ। বেলেগৰ ৰিজাল্টখিনি মই নকওঁ। মই নিজে যিখিনি ৰিজাল্ট পাইছোঁ সেইখিনি মই ক'ম। ফাৰ্ষ্ট মই এটমিত জইন হৈ কিনি মই টুথপেষ্টেই বেছিকৈ ইউজ কৰি আছোঁ আৰু 100 পিয়ৰ স্প্লেনেটটো। টুথপেষ্টটো ইউজ কৰিকিনি মই যিখিনি ৰিজাল্ট পালোঁ, খুব ধুনীয়াকৈ ৰিজাল্ট পালোঁ, খুব ভাল লাগিল। সেইখিনি প্ৰডাক্ট ইউজ কৰিকিনি মোক ইমান যে এতিয়া এটমিৰ পৰা এৰিবলৈ মন মোৰ এতিয়ালৈ যোৱা নাই, কাৰণ প্ৰডাক্টখিনি যিখিনি ভাল পালোঁ। তাৰ কাৰণ প্ৰডাক্ট লৈ কিনি ফাৰ্ষ্ট মোৰ মাৰ চৰ্দি জ্বৰ হ'ল।
তাত অকণমান গৰম পানীত মিহলাই খোৱাইখিনি জ্বৰখিনি ভাল হ'ল, চৰ্দি নাইকিয়া হ'ল আৰু মাথাত অলপ মূৰত ঘঁহি দিলোঁ, মূৰৰ বিষ নাইকিয়া হ'ল। তাৰপিছত মোৰ গেছৰ সমস্যা আগত খুব আছিল, সপ্তাহত 2 দিনমান মোৰ গেছৰ পিল খাবলগীয়া হৈছিল। এতিয়া মই যেতিয়ালৈকে এই টুথপেষ্টটো ইউজ কৰি আছোঁ, এতিয়ালৈকে মোৰ এটাও গেছৰ পিল খোৱা নাই। আজি প্ৰায় 1.5 বছৰ 2 বছৰমান হ'লে আজিলৈকে মই গেছৰ পিলখিনি খোৱা নাই। আৰু মোৰ এটা বিশেষ পাইলছ বেমাৰ, পাইলছ বেমাৰখিনি মোৰ এতিয়া ভালে এটা আৰোগ্য পালোঁ। ঠিক ভাল হ'বলৈ ধৰিছে, অকণমান বাকী আছে। মই ভাবোঁ এইখিনি মই টুথপেষ্টটো লগালে মোৰ এইখিনি মোৰ সমস্যাৰ সমাধান হৈ যাব। আৰু যেতিয়া এই মৌ-মাখি কামোৰৰ কথা কয়, মৌ-মাখি কামোৰলে তাত লগাই দিলে 7 প্ৰমাণ পোৱা যায়, সেইটো সঁচাকৈয়ে। মই এদিন মৰাপাট কাটব গ'লোঁ, এই যে মানে 3-4 মাহ মান আগত। মৰাপাট কাটোতে এইখিনিত মোৰ এটা ঠোঁটত মৌ-মাখি কামুৰ দিলে। লগে লগে দুটা ঠোঁট একলগ হৈ গ'ল। মই ভালদৰে মাত দিব নোৱাৰিলোঁ। তাৰ পৰা ঘৰত আহিলোঁ, ঘৰত আহিকিনি মই টুথপেষ্টটো লগাই দিলোঁ। লগাৰ পিছত আধা ঘণ্টা পিছত মোৰ বিষখিনি নাইকিয়া হৈ গ'ল, ঠোঁটখিনি লাহে লাহে আগৰ নিচিনা হৈ গ'ল। ফুলাটো নাই। সাত মই এইটো প্ৰমাণ পালোঁ। সঁচাকৈয়ে টুথপেষ্টটো এনেকুৱা এটা গুণাগুণ প্ৰডাক্ট হয় আমাৰ। যিখিনি কথা লিখিছে তাত লগে লগে প্ৰমাণ, লগে লগে প্ৰুফ। আৰু 100 পিয়ৰ স্প্লেনাৰটো এইটোৱে এটা এনেকুৱা প্ৰডাক্ট যিখিনি মই প্ৰমাণ পাইছিলোঁ। আগত মোৰ এনেকুৱা আছিলোঁ, প্ৰডাক্ট ইউজ কৰাৰ আগত মই যদি অলপ খোজকাঢ়ি যাওঁ, মনে এটা ধাৰণা হয় মই দৌৰি আহিলোঁ নেকি, বুকুখন মোৰ ধৰপৰ কৰে। তাত কিছু দূৰ যোৱাৰ পিছত বহিলে মই খোজ কাঢ়িব নোৱাৰোঁ, এনেকুৱা হয়। তাৰপিছত মই 100 পিয়ৰ স্প্লেণ্ডাৰটো যেতিয়ালৈকে ইউজ কৰি আছোঁ, ইউজ কৰিব ধৰিলোঁ, ইউজ কৰি মানে এনেকুৱা হ'ল, লাহে লাহে নাইকিয়া হৈ গ'ল এইখিনি সমস্যা। এতিয়াও মোৰ নাই, এতিয়া এইখিনি সমস্যা নাইয়ে। সেইকাৰণত মই এই দুটা প্ৰডাক্ট মই বেছিকৈ ইউজ কৰি আছোঁ, মই নিজে। আৰু বাকী টুথপেষ্টটো বেলেগক দিলোঁ, খাৰ-খজুলিৰ কাৰণত। যিজন মানুহ লৈ গৈছে সেইখিনিও ৰিজাল্ট ভাল দিছে মোক। 3-4 দিন এসপ্তাহ যোৱা নাই, তাৰ আগতে মোক ৰিজাল্ট দিছে, এইখিনি মানে সমস্যাৰ সমাধান হৈ গ'লে যিজন মানুহ লৈ গৈছে। মোৰ যিখিনি সমস্যা মোৰ নিজৰ, এইখিনি সমস্যাৰ পৰা মই এতিয়ালৈকে সমাধান পালোঁ। আৰু টুথপেষ্টৰ যিটো টুথব্ৰাছটো লগতে লৈছিলোঁ। আজি প্ৰায় 2 বছৰমান হ'ল। যে টুথব্ৰাছটো এনেকুৱা এটা ব্ৰাছ, দোকানৰ ব্ৰাছ কিনিলে 3 মাহো যোৱা নাই, 3 মাহৰ পিছত আচখিনি বেকা হৈ যায়, তেৰা হৈ যায়, ভিতৰত ময়লা গুচি যায়। আমাৰ যে এটমিক টুথব্ৰাছটো আছে, মই 2 বছৰ ধৰি ইউজ কৰি আছোঁ এটা ব্ৰাছে। এতিয়ালৈকে চিকচিকীয়া হৈ আছে, নিউ যেনেকা নতুন, ঠিক তেনেকাই ব্ৰাছটোৰ মানে দেখা যায়। আৰু মই ভাবিলোঁ আৰু যায় নেকি 1 বছৰমান, এনেকা মানে ভাবি আছোঁ। মই এইখিনিয়ে প্ৰডাক্ট ইউজ কৰিছিলোঁ, এইখিনি মই লৈছিলোঁ। এইখিনিৰ গুণাগুণটো মই নিজে ইউজ কৰি নিজে মই মানে প্ৰমাণ পালোঁ, মোৰ বেমাৰৰ পৰা আৰোগ্য পালোঁ। হয়, এইখিনি কৈ মোৰ ইউজ কৰা প্ৰডাক্টৰ গুণাগুণটো মই এইখিনিৰ পৰা সমাপ্ত কৰি মই মিটিঙৰ লৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলোঁ। থেংক ইউ ছাৰ। আপুনি প্ৰডাক্ট ইউজ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছে সুন্দৰভাৱে আপুনি আগবঢ়ালে, গতিকে ধন্যবাদ ছাৰ। আপুনি আগবাঢ়ি যাওক, লগতে আৰু
আমি টেষ্টিমনি পাব লগা বহুতখিনি আছে, সকলোখিনি ব্যৱহাৰ কৰক আৰু আমাৰ মাজত আমি যেন সকলোৱে জানিব পাৰো, বুজিব পাৰো, সেইখিনি শ্বেয়াৰ কৰক। আৰু লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ইয়াৰ পিছত আমাৰ আছে অনিৰুদ্ধ ৰাভা ছাৰ আছে টেষ্টিমনিত। হয় ছাৰ, আৰৱলে ছাৰ অকমান অপেক্ষা কৰিব। আমাৰ এটা মাত্ৰ টেষ্টিমনি আছে অনিৰুদ্ধ ৰাভা ছাৰৰ। তেখেতৰ টেষ্টিমনিটো শেষ হোৱাৰ পিছত ছাৰ আমাৰ প্ৰশ্ন উত্তৰ শিতান আছে। সেই প্ৰশ্ন উত্তৰ শিতানত নিশ্চয় প্ৰশ্ন কৰিব পাৰিব, গতিকে অকমান অপেক্ষা কৰিব ছাৰ। অনিৰুদ্ধ ৰাভা ছাৰ, ৱেলকাম। Thank you, ma'am. হয় ছাৰ, আপোনাৰ কেনেধৰণৰ টেষ্টিমনি আছে, কি প্ৰডাক্ট ইউজ কৰিছে, এইখিনি আগবঢ়াওক ছাৰ। Thank you, ma'am. Thank you. নমস্কাৰ। আজি সন্ধিয়াত মিটিঙত আমাৰ এটমিয়ান সদস্যসকল সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা। মোক যিখিনি মই ব্যৱহাৰ কৰিলোঁ তাৰ বিষয়ে টেষ্টিমনি দিবৰ কাৰণে আমাৰ হোষ্ট মীনানাথ মেমে মোক ক'বলৈ দিলে, তাৰ কাৰণে অশেষ ধন্যবাদ মেমলৈ। মই যিখিনি ব্যৱহাৰ কৰিছোঁ সেইখিনি মই টেষ্টিমনি দিম। আৰু মোৰ নাম শ্ৰী অনিৰুদ্ধ ৰাভা, মোৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা। মোৰ আপলাইন হেমন্ত বিয়া ছাৰ, আৰু মোৰ গুৰু হিচাপে আছে অৰূপজ্যোতি ছাৰ, আৰু আমাৰ মাতৃস্বৰূপ আছে আমাৰ কিশন মেম। তেখেতক নমস্কাৰ জনাইছোঁ। আৰু আজি হোষ্ট মীনানাথ মেমক নমস্কাৰ জনাইছোঁ। যেতিয়া মই এটমিত সোমালোঁ, তেতিয়া মই টুথপেষ্টটো লৈছিলোঁ অৰ্ডাৰ কৰি, মই প্ৰডাক্টটো। মোৰ বিশেষ প্ৰব্লেম আছিল গেষ্ট্ৰিকৰ। গেষ্ট্ৰিকৰ কাৰণে মই টুথপেষ্ট ব্যৱহাৰ কৰিলোঁ। আগতে মই বহুত গেষ্ট্ৰিকৰ টেবলেট এলোপেথিকৰ যিখিনি ব্যৱহাৰ কৰি আছিলোঁ বহুত বছৰৰ পৰা, মোটামুটি মোৰ 2-3 বছৰমান হ'লে ডক্তৰৰ পৰা এলোপেথিকৰ ব্যৱহাৰ কৰা গেষ্ট্ৰিকৰ কাৰণে। তাৰপিছত মই এটমিত লগ পালোঁ এইটো প্লেটফৰ্মত। যিখিনি প্ৰডাক্ট মই আজি ব্যৱহাৰ কৰি আছোঁ, মই সঁচাকে ক'বলৈ মোৰ ভাষা নাই। তেনেকুৱা মোৰ গেষ্ট্ৰিক যিখিনি মই ফাইলে ব্যৱহাৰ কৰি আছিলোঁ, মোৰ মোটামুটি এটা টেবলেটৰ দাম আছিল 25 টকা বা 20 টকা, এনেকুৱা আছিল এটাৰ দাম গেষ্ট্ৰিকৰ। ফাইলে খাব লগা হয় মাহতে। তাৰ পৰা মই এটমিত টুথপেষ্ট ব্যৱহাৰ কৰিলোঁ। যিখিনি মই এটমি সোমালোঁ, তাৰ পৰা মই বৰ্তমান ব্যৱহাৰ কৰি আছোঁ গেষ্ট্ৰিকৰ কাৰণে। 100% মই ফল পালোঁ, আৰু বৰ্তমান ব্যৱহাৰো কৰি আছোঁ। আৰু বৰ্তমান মই তেনেকুৱা এলোপেথিকৰ ব্যৱহাৰ কৰিব লগা নাই, আৰু লোৱাও নাই। যিখিনি ব্যৱহাৰ কৰি আছোঁ মই টুথপেষ্টটো ব্যৱহাৰ কৰি আছোঁ এটমি। আৰু এইখিনি নহয়, যিখিনি লিখা গুণ আছে আমাৰ এটমি টুথপেষ্টৰ 21টা গুণ আছে লিখাত, তাৰ বাহিৰেও মই ব্যৱহাৰ কৰিলোঁ বহুত। তাতেও মই ফল পালোঁ। যিখিনি সৰু সুৰা কিবা কাটা
বা পুৰা সেইবিলাকত যিখিনি মানে অলপমান দুখ দুখ পালে তাতে লগালে মানে যিখিনি আমি সুষম পাব বিচাৰোঁ সেইখিনি সুষম পালোঁ মই সেইখিনি মই কৈ আছোঁ আৰু সঁচাকৈ 100% আছে আমাৰ টুথপেষ্টৰ ৰিজাল্টটো যিখিনি লিখা আছে তাৰ বাহিৰতো বহুত মানে আছে ব্যৱহাৰ কৰি চালে মানে নিজে নিজে মানে আহি যায় টেষ্টিমনি ভাল ৰিজাল্ট মই নিজে অনুভৱ কৰা নাছিলোঁ তেনেকুৱা মানে ৰিজাল্টটো পাম বুলি আজি মই নিজে পাই বহুত সুখী আৰু সেইখিনি নহয় মোৰ এলাৰ্জি বহুত বছৰৰ পৰা এলাৰ্জি ভুগি আছিলোঁ মই মানে স্কিনৰ প্ৰব্লেম মই বহুত দামী দামী ঔষধ ব্যৱহাৰ কৰিলোঁ দুজন ডক্টৰৰ তাতে মই চিকিৎসা কৰিলোঁ মোটামুটি 4 বছৰ 5 বছৰ তথাপিও যিখিনি দামী দামী ঔষধ মই ব্যৱহাৰ কৰিছিলোঁ সেইখিনি তাৰ পৰা যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি মই ভাল পাম যিখিনি ভাল পাব লাগে সেইখিনি মানে যিখিনি ঔষধ মোৰ ঔষধ লোৱাটো মানে শেষ হৈ যাব তেতিয়া মানে মোৰ এইটো বেমাৰ মানে আকৌ আহি যায় এলাৰ্জিটো স্কিনৰ প্ৰব্লেমটো তাৰ পাছত আৰু আকৌ লওঁ মানে ব্যৱহাৰ কৰোঁ আৰু ভাল হয় আৰু আকৌ হয় তেনেকুৱা হৈ আছিলোঁ যিখিনি মই এটমিত লগ পালোঁ মই সেইখিনি মই প্ৰথমবাৰ 50 গ্ৰামৰ যিখিনি টুথপেষ্ট আছিল সেইখিনি প্ৰথমে ব্যৱহাৰ কৰিলোঁ তাৰ পৰা মই যিমান খৰচ কৰিলোঁ এইখিনি মই ভাষাৰে ক'ব নোৱাৰোঁ মই নিজে ভুগি থকাৰ কাৰণে মই যিখিনি মই পাই আছোঁ সেইখিনি কৈ আছোঁ সঁচাকৈ এলাৰ্জিৰ কাৰণে ভাল স্কিনৰ কাৰণে ভাল আমাৰ এটমি টুথপেষ্ট আৰু মই যিখিনি মোৰ জীয়াই থকালৈকে মই ব্যৱহাৰ কৰি থাকিম টুথপেষ্টটো আৰু এটমি মই জীয়াই থকালৈকে মই এটমিৰ প্ৰডাক্ট ব্যৱহাৰ কৰি থাকিম আৰু সকলোকে মই অনুৰোধ কৰোঁ সঁচাকৈ নিজে ব্যৱহাৰ কৰি চাব তাৰপিছত নিজে ক'ব বেলেগে ক'ব নালাগে নিজে ক'ব কথাটো আৰু মই এটা প্ৰডাক্ট মই ব্যৱহাৰ কৰি আছোঁ স্প্ৰুলিনা মই বৰ্তমান 4টা ব্যৱহাৰ কৰি আছোঁ 4টা হ'ল যিখিনি মই প্ৰব্লেম আছিল মোৰ দুৰ্বলতা আৰু মূৰটো ভাল নালাগে মানে ওজন ভাৰী লাগি থাকে আৰু দুৰ্বলতা থাকে ভাগৰুৱা তেনেকুৱা হৈ থাকে সেইকাৰণে মই স্প্ৰুলিনা অৰ্ডাৰ কৰিলোঁ অৰ্ডাৰ কৰি খাই মই ব্যৱহাৰ কৰি আছোঁ বৰ্তমান যিখিনি ব্যৱহাৰ কৰি আছোঁ মই সেইখিনি দুৰ্বলতা বা অলপ যিখিনি মোৰ প্ৰব্লেম আছিল সেইখিনি মোৰ মানে বৰ্তমান নাইকিয়া হ'ল আৰু আগতে মই যিখিনি কাম কৰিছিলোঁ মই কাম কৰিয়ে খাওঁ মানে তেনেকুৱা মোৰ চাকৰি তেনেকুৱা কিবা নাই মই কাম কৰি খাওঁ কাম কৰিব নোৱাৰিছিলোঁ মই আগতে যেতিয়া মই এটমি প্ৰডাক্টটো ব্যৱহাৰ নকৰাতে মোৰ দুৰ্বলতা আছিলে সেইকাৰণে মই যিখিনি কাম কৰিব লাগে সেইখিনি কাম মই অলপ কৰিলে মানে ভাগৰুৱা বা তেনেকুৱা আছিলে মোৰ প্ৰব্লেমটো বৰ্তমান মই দিনে ৰাতি কাম কৰি আছোঁ স্প্ৰুলিনা খাই ৰাতি মই 2টা বজাত উঠোঁ ৰাতিপুৱা মই 7টালৈকে মই এনি টাইম কাম কৰোঁ বৰ্তমান এনেকুৱা কাম কৰি আছোঁ কিন্তু আগতে মই তেনেকুৱা কাম কৰিব নোৱাৰিছিলোঁ
1 ঘণ্টা অলপ মানে টান কাম কৰিলে মানে মোৰ ভাগৰুৱা মানে মোৰ ঘূৰণি দুৰ্বলতা সেইবিলাক আহিছিলে, কিন্তু বৰ্তমান মই নিজে মানে তেনেকুৱা ৰিজাল্ট পালো সঁচাকে। তুমি ধন্যবাদ জনাইছো মোৰ যিখিনি হয় ছাৰ, থেংক ইউ। আপুনি সুন্দৰভাৱে প্ৰডাক্টৰ পৰা টেষ্টিমনি আগবঢ়ালে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। লগতে আমাৰ টেষ্টিমনি কাৰ্যসূচীটো ইমানতে সমাপ্ত বুলি ঘোষণা কৰিলো। ইয়াৰ পিছত আছে আমাৰ প্ৰশ্ন উত্তৰ শিতান। এই প্ৰশ্ন উত্তৰ শিতানটো আগবঢ়াই নিব আমাৰ মাজৰ আমাৰ আটাইৰে গুৰু গ্ৰেট এক্টিভ লিডাৰ কেশৱ দত্ত মেম উপস্থিত আছে, তেখেতে আগবঢ়াই লৈ যাব। ৱেলকাম মেম। হয় ছাৰ, থেংক ইউ। হয় ছাৰ, মাইক্ৰফোনটো অন কৰিছে, থেংক ইউ। কেশৱ মেম, ৱেলকাম। হয় মেম, ধন্যবাদ। নমস্কাৰ, ৱেলকাম এভৰিৱান। সকলোলৈ শুভ সন্ধ্যা। আৰু আমাৰ এটমি ৰঙীৰ মঞ্চলৈ বহুত স্বাগতম জনাইছো। সকলোৱে এটমিত যোগদান কৰাৰ বাবে, দলটোক শক্তিশালী কৰাত যোগান ধৰাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছো। আৰু সকলোৰে সুস্বাস্থ্য আৰু সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছো। সকলোৱে যাতে এটমিত সফল হয় তাৰে প্ৰাৰ্থনা কৰিছো। হয়, নমস্কাৰ। মোৰ নাম শ্ৰীমতী কেশৱ দত্ত। মই শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কৈছো। আজিৰ হোষ্ট মীনা নাথ মেমলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে বহুতো সুন্দৰকৈ আজি সভাখন আগবঢ়াই নিলে। আজি সভাখন তেওঁ পৰিচালনা কৰিলে। তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। লগতে আজিৰ টেষ্টিমনি ভাগ বতৰা কৰিলে আমাৰ মাজত সকলো নিজৰ মন্তব্য আমাৰ মাজত সম্পূৰ্ণৰূপে তেওঁলোকে ভাগ বতৰা কৰিলে। কি কি উপশম পাইছে তাৰ বিষয়ে জনালে। তাৰ বাবে মই শ্ৰীমতী নিৰুপমা নাথ মেম নলবাৰীৰ পৰা আৰু শ্ৰী মহম্মদ ৰফিক আলী চিকদাৰ ছাৰ, তেওঁ এজেণ্ট হয়, তেখেতক ওদালগুৰিৰ লগতে মেডিকেল বিভাগৰ। নেক্সট শ্ৰী মুনীন্দ্ৰ বুঢ়াগোহাঁই ছাৰ, শদিয়াৰ ৰিটায়াৰ্ড টিচাৰ হয়, শিক্ষক। লগতে শ্ৰীমতী পূৰ্ণিমা কোঁৱৰ মেম, তেখেত তিনিচুকীয়াৰ পৰা। তেখেতো এগৰাকী সমাজ সেৱী আৰু আগতো তেখেতে জীৱনত বহুতখিনি চেৰিটি ৱৰ্কত কাম কৰি আহিছে আৰু লগতে এখন স্কুলৰ কমিটি প্ৰেচিডেণ্ট আৰু মেম্বাৰো হয়, আৰু লগতে এগৰাকী প্ৰতিভাশালী লিডাৰ হয়। নেক্সট শ্ৰী আব্দুল জনাব ছাৰ, তেখেতে ধুবুৰীৰ পৰা। আৰু নেক্সট আমাৰ মাজত আছে শ্ৰী অনিৰুদ্ধ ৰাভা ছাৰ, গোৱালপাৰাৰ পৰা। সকলো এক্টিভ লিডাৰ্চলৈ মই বহুত বহুত ধন্যবাদ জনাইছো। আৰু সকলোৱে এটমিক গুৰুত্ব দিছে, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিছে আৰু স্বাস্থ্যৰ প্ৰতি সজাগতা আগবঢ়াইছে। চাই খুব ভাল লাগিছে। সকলোৱে সুস্বাস্থ্য লাভ কৰিছে আৰু এটমিক আঁকোৱালি লৈছে, সন্মান দিছে। সকলোলৈ ধন্যবাদ জনাইছো। আৰু এই এটমিৰ যাত্ৰা আৰম্ভণি কৰিছে। আমাৰ যাত্ৰা আৰম্ভণি, ইয়াত শেষ নাই, ক'তো শেষ নাই। কাৰণ আমাৰ জীৱনৰ লগত এটমি চলি যাব। আমাৰ এটমিৰ যাত্ৰা আমাৰ জীৱনৰ যাত্ৰা। গতিকে এটমি সুস্বাস্থ্যৰ বাবে, এটমি স্বাস্থ্য সজাগতাৰ বাবে সমাজ সজাগ কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি আমি সকলোকে সজাগ কৰিব লাগিব। আৰু এটমি এনেকুৱা এটা প্লেটফৰ্ম য'ত আমি গৌৰৱ কৰিব পাৰো। এটমিত আমি কাকো মিছা কথা ক'ব লগা নহয়, কাকো ঠগিব লগা নহয়। ইয়াত কোনো পলিটিক্স নচলে, ইয়াত কোনো পাৰ্চিয়ালিটি নচলে। পাৰ্চিয়ালিটি মানে পাৰ্থক্যতা কৰা নহয়। ইয়াত এটমি ব্যৱসায়টো কি? এটমি ব্যৱসায় হৈছে সম্পূৰ্ণ নিজা স্বাধীন ব্যৱসায়। এটমি আইডি, আমি প্ৰত্যেক গৰাকী লিডাৰ এগৰাকী এক্টিভ লিডাৰ হয়। প্ৰত্যেক গৰাকীয়ে আমি এটা পৰিয়াল। এটমি আমাৰ এটা পৰিয়াল, আমি এটা দল হয়।
গতিকে নিজৰ শক্তিটো সকলোৱে চিনি পাবলৈ সময় হ'ল আমি এগৰাকী সজাগ গ্ৰাহক আৰু সজাগ সমাজসেৱী সমাজৰ স্বাস্থ্য প্ৰভাৱক হিচাপে আমি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব আৰু নিজৰ লগতে সমাজখনক স্বাস্থ্যৰ প্ৰতি সজাগ কৰি সকলোকে সুস্বাস্থ্য লাভ কৰাত সহায় কৰিব লাগিব। আৰু এটমিৰ মূল মন্ত্ৰই হৈছে আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। গতিকে এটমিয়ে মাত্ৰ আমাক একেটাই কথা কৈছে যে প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰক আৰু তাৰপিছত প্ৰচাৰ কৰক। যদি আপুনি উপশম পাইছে তেনেহ'লে প্ৰচাৰ কৰিবই লাগিব, আমি বাধ্য। কাৰণ কাৰোবাক যদি বিপদত দেখো আমি মুখখন বন্ধ কৰি বহিলে নিজেই পাপৰ ভাগি হ'ম যেন লাগে। গতিকে আমাৰ প্ৰত্যেকগৰাকীয়ে ব্যক্তিয়ে এই সজাগতা আছে, মানৱতাৰ প্ৰতি মৰম চেনেহ আছে। চ' মানুহে মানুহৰ বাবে আমাৰ গ্ৰেট শিল্পী গণশিল্পী আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ থৈ গৈছে, এইষাৰ কথা মাত্ৰ গান নহয়, এইষাৰ মানুহৰ অনুভৱ। গতিকে এই প্ৰত্যেকগৰাকী সজাগ ব্যক্তিৰ এই অনুভৱ, প্ৰকৃতিৰ প্ৰতি মানুহৰ প্ৰতি মৰম চেনেহ আৰু সজাগতা। যিসকলে এই বুজি পায়, প্ৰকৃতিক বুজি পায়, ভাল পায়, তেওঁ সমাজসেৱা কৰাত কেতিয়াও বিতৰ্ক হৈ নাথাকে। সদায় কাৰোবাক বিপদত দেখিলে সহায় কৰিবলৈ চেষ্টা কৰে। কিন্তু এই স্বাস্থ্যৰ ক্ষেত্ৰত আমি অসহায় হৈ আছিলো। আমি গ্ৰহণ কৰি লৈছিলো আৰু মানি লৈছিলো যে বয়স হ'লে বেমাৰ হয়। কিন্তু বয়স হ'লে বেমাৰ নহয়, বয়স মাত্ৰ এটা সংখ্যাহে। এজ ইজ জাষ্ট এ নম্বৰ কোৱা হৈছে যে বয়সটো এটা নম্বৰহে, এটা সংখ্যাহে। বয়স যিমানেই নহওক কিয় আমি যদি স্বাস্থ্যৰ প্ৰতি সজাগ হওঁ আমি সুস্বাস্থ্য বজাই ৰাখিব পাৰিম গোটেই জীৱন। গতিকে আমাৰ যিটো পৰিৱেশ, আমাৰ যিটো জীৱনশৈলী, ইয়াত অকণমান ভুল আছিলে। গতিকে সেই ভুল শৈলীটো আমি সলাব লাগিব, আমাৰ মনোস্থিতি সলাব লাগিব। কোৱা হৈছে তুমি যে চেঞ্জ ইয়ৰ মাইণ্ডছেট। চ' পৰিৱৰ্তন আনিবৰ কাৰণে আমাৰ মনোস্থিতি আমি পৰিৱৰ্তন আনিব লাগিব। নিজৰ ভিতৰত প্ৰথমে পৰিৱৰ্তন আনিব লাগিব, তেতিয়াহে আমি সমাজখনত পৰিৱৰ্তন আনিব পাৰিম। চ' তাৰ বাবে আমাৰ চিন্তা ধাৰণা সলনি কৰিব লাগিব, স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ প্ৰাকৃতিক প্ৰডাক্টছবোৰ আমি আগবঢ়াব লাগিব, যিটো সঁচাকৈয়ে বহুতো গুণৰ অধিকাৰী হয়, বহুতো গুণাগুণ আছে আৰু স্বাস্থ্যৰ বাবে উপযোগী হয়। চ' আমি নিজেই প্ৰথমে ব্যৱহাৰ কৰি চালেহে বুজি পাম, তেতিয়াহে আমি আনক বিশ্বাসত ক'ব পাৰিম। চ' এইকাৰণে কোৱা হৈছে ব্যৱহাৰ আৰু প্ৰচাৰ। গতিকে ইউজ এণ্ড শ্বেয়াৰ, আমি প্ৰত্যেকগৰাকী গ্ৰাহক হয়। প্লাছ এটমিত আমাক এটা উন্নয়নৰ পথ দিছে, এটা ব্যক্তিত্বৰ বিকাশ সুবিধা দিছে আৰু ইয়াত কৰ্ম সংস্থাপন দিছে। ইয়াত সকলো দিশতে বেনিফিট আছে। আমি ইয়াত কোনো ধৰণৰ ইনভেষ্টমেণ্ট কৰিব লগা হোৱা নাই আৰু কাকো মিছা কথা কয় পইচা ইনভেষ্টমেণ্ট কৰক বুলি টকা পইচা লেনদেন কৰিব লগা হোৱা নাই। এটা ভাল উদ্দেশ্যত আমি আগবাঢ়িব পাৰিছো। আমি এগৰাকী গ্ৰাহক হয়, ইয়াত প্ৰতিটো প্ৰডাক্টছতে আমি মূল্যত ৰেহাই পাইছো, এইটো এটা বেনিফিট নম্বৰ 1। দ্বিতীয়তে কাৰোবাক যদি আমি প্ৰডাক্ট আনি দিছো, তাতো আমাৰ মূল্যত আমি 2 টকামান বেনিফিট পাইছো, এইটো এটা ডাইৰেক্ট ইনকম। চ' নেক্সট আপোনাৰ স্বাস্থ্য, তাৰপিছত কোম্পেনীয়ে কমিশ্যনো দিছে ইয়াৰ উপৰিও। চ' আমাৰ গোট বঢ়াই গ'লে, দল বঢ়াই গৈ থাকিলে আমাক কমিশ্যনো দিছে। তো চাৰিওফালৰ পৰা আমাক লাভালাভ আমি হৈছো এই কোম্পানীৰ পৰা। আৰু এই কোম্পানীত আমাৰ জীৱন পৰিৱৰ্তন হ'ব। ইয়াত ধনী দুখীয়া, পঢ়া নপঢ়া, 18 বছৰৰ ওপৰ সকলোৱে কৰিব পাৰে, পুৰুষ মহিলা সকলোৱে কৰিব পাৰে। ইয়াত আহি আমি নিবনুৱা সমস্যাটো সমাধান পাব পাৰো। চ' বহুতখিনি আগবাঢ়িব পাৰো, জীৱনত বহুতখিনি কথা শিকিব পাৰো। আৰু অনলাইন ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে, নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে, ডিজিটেল জ্ঞান বিষয়ে আমি বহুত কথা শিকিব পাৰো। চ' ট্ৰেইনিঙত আমাক সকলো শিকাই থকা হয়।
মই নিজেও আগতে মোবাইলৰ বিষয়ে বহুত কথা একোৱে নাজানিছিলোঁ, কিন্তু এটমিত আহি আজি মই বহুত কথা শিকিব পালোঁ, লগতে বহুতখিনি কথা জানিব পালোঁ, আৰু মোৰ নিজৰ নিৰোগী জীৱন সমাপ্ত হৈ এটা সুস্থ জীৱন যাপন কৰি আছোঁ আজি। সম্পূৰ্ণ জিৰ' মেডিচিন, সম্পূৰ্ণ যিখিনি মেডিচিন আছে সেইখিনি আঁতৰি গ'ল মোৰ জীৱনৰ পৰা, আৰু এতিয়া আছে মাথো এটমি ফুড ছাপ্লিমেণ্ট, যিয়ে মোক সুস্থ কৰি ৰাখিবলৈ সহায় কৰিছে। এটমি স্পিৰুলিনা মৰিংগা খাই মই আজি সুস্থ, মোৰ বহুতো ৰোগ পৰিত্ৰাণ হ'ল। ঠিক তেনেকৈ সকলোৱে আগবাঢ়িব পাৰিব, প্ৰত্যেকজনে ইয়াত ইনকম কৰিব পাৰিব, আৰু আমাৰ প্ৰথম উদ্দেশ্য হৈছে স্বাস্থ্য, আৰু দ্বিতীয় উদ্দেশ্য হৈছে ইনকম। গতিকে স্বাস্থ্যৰ বাবে প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰিম, আৰু ইনকমৰ বাবে আমি ইয়াত মনোযোগ দি সকলো চিষ্টেম বুজি চিষ্টেমত আমি অলপমান সময় সন্ধিয়া সময় আমাৰ 7টাৰ বজাৰ পৰা যিখন মিটিং হয় ৰেগুলাৰ উপস্থিত থাকি অংশগ্ৰহণ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিম। এয়াৰে আমাৰ প্ৰতিশ্ৰুতি, আমাৰ এক মন্তব্য হ'ব লাগিব, সকলোৰে একতা হ'ব লাগিব, আৰু একতা হৈ কাম কৰিলেহে আমি ইয়াত সফল হ'ব পাৰিম। যি সুবিধা, যি সুযোগ এটমিয়ে আগবঢ়াইছে, এই সুযোগ আমি লৈ আমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিম। ধন্যবাদ। প্ৰশ্ন শিতান দিছে মোক, ইয়াৰ লগতে মই প্ৰশ্ন সকলোৱে আগবাঢ়ি আহে যেন তাৰে কামনা কৰিছোঁ। যিসকলৰ প্ৰশ্ন আছে আপোনালোকে প্লিজ হেণ্ড ৰাইজ কৰিব, হেণ্ড ৰাইজ অপশ্যনটো চাই মই সকলোকে মাতি যাম, কাৰণ আমাৰ বহুতো সদস্য আছে, এজন এজনকে মাতি গ'লে বহুত দীঘলীয়া হৈ যাব প্ৰচেছটো, আৰু সময়ৰো কথা আছে। মই এজন এজনকে মাতি যাম। মই এজন হেণ্ড ৰাইজ অপশ্যন দেখিছোঁ, ফুকন চন্দ্ৰ দাস ছাৰ, এজেণ্ট ফুকন চন্দ্ৰ দাস ছাৰ। ৱেলকাম ফুকন চন্দ্ৰ দাস ছাৰ। হয় মেম, নমস্কাৰ। ছাৰ। নমস্কাৰ। আজি এটমিৰ আমাৰ এই মঞ্চত উপস্থিত থকা সকলো সদস্যালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আমি আমাৰ এটা বৃহৎ সফলতা বা বৃহৎ উদ্দেশ্য এটা লৈ আমি এই মঞ্চখনত আহিছোঁ। 7টা গ্ৰুপ, ইতিমধ্যে এমাহ, আমাৰ 2 মাহ ৰানিং ইতিমধ্যে চলি আছে। আমাৰ উদ্দেশ্যটো হ'ল কি, যে প্ৰতিটো গ্ৰুপৰ সফলতা, প্ৰতিটো গ্ৰুপে কোনে কি ধৰণৰ প্ৰডাক্ট ইউজ কৰিছে, আমাৰ গ্ৰুপত আমি কেনেধৰণে প্ৰডাক্ট ইউজ কৰি আমি সফল হৈছোঁ, অন্য গ্ৰুপবিলাকত কেনেকৈ প্ৰডাক্টবিলাক ইউজ কৰিছে, এই সকলোবিলাক ইয়াতে আলোচনা হয়। এইটো কথা হ'ল কি, এটমি যিখন মঞ্চ, এটমিত ধৰক আমাক এই PDF প্ৰফাইল দিছে, PDF আমাৰ প্ৰডাক্টবিলাকৰ PDF দিছে, সকলোবিলাক দিছে। আমি সকলোবিলাক হয়তো বহুতেই জানো যে প্ৰফাইল, আমি PDF প্ৰডাক্টৰ প্ৰফাইলটোত কি প্ৰডাক্ট আছে আমি সেইটোও জানো। প্ৰফাইলত কি কৈছে, PDF প্ৰফাইলত কি কৈছে, PDF আমাৰ যিটো অত্যন্ত আমাৰ মেৰুদণ্ড স্বৰূপ, সেই PDF কি কৈছে, সকলো কথাবিলাক আমি জানো, বা বহুতে হয়তো নাজানে, সেইটোও থাকিব পাৰে। এতিয়া আমি এই মঞ্চখনত এনেকুৱা এটা সফলতাৰ কাৰণে আমি এটা সুবিধা পাইছোঁ, বহুত সৌভাগ্যৰ কাৰণে, যে আমাক দক্ষিণ কোৰিয়াৰ কেৰী নামৰ যিটো সংস্থা, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সংস্থা, তেওঁলোকে 64 বছৰ 1800 বৈজ্ঞানিক PhD ধাৰকে যিবিলাক ধৰণৰ প্ৰডাক্ট তেওঁলোকে ইমান কষ্ট কৰি আমাৰ ভৰিৰ নখৰ পৰা চুলিলৈকে সকলোবিলাক লৈ আহিছে। বিজ্ঞানেইতো সকলোবিলাক কৰে। মেডিকেল জগতখন বিজ্ঞানৰে, আমাৰ এই জগতখনো বিজ্ঞানৰে। ইয়াতে কোনো জৰি বুটি বা আমি কোনো ওজা বা কবিৰাজী এই বস্তুটো নহয়। জৰি বুটি হয়, কিন্তু সম্পূৰ্ণ পিয়ৰ আমি জৰি বুটিৰ জৰিয়তে নিজকে সুস্থ কৰিব পৰা ব্যৱস্থাটো আমাক এই মঞ্চখনত দিছে। যি মঞ্চৰ জৰিয়তে আমি ভৰিৰ নখটোৰ পৰা আমাৰ একেবাৰে গেষ্ট্ৰিক কনষ্টিপিউশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ লিভাৰ, লাং, হাৰ্ট, পেনক্ৰিয়াছ সকলোবিলাক আমি নিৰ্মূল কৰি এটা সুন্দৰ স্বাস্থ্য পাব পাৰোঁ, পৰিয়ালটো সুন্দৰ স্বাস্থ্য দিব পাৰোঁ, আৰু তাৰ জৰিয়তে আমাৰ যিটো উপাৰ্জন, সেই উপাৰ্জনটো আমি কৰিব পাৰোঁ। কিন্তু মোৰ প্ৰশ্নটো এইটো, যে আমি এইখিনি কাম কৰিব যাওঁতে আজি
PDFে যি ধৰণে কৈছে যে আপুনি কাৰো ঘৰত যাব নালাগে, কোনো প্ৰডাক্ট বিক্ৰী কৰিবৰ কাৰণে ঘৰে ঘৰে যাব নালাগে, মানুহ বিচাৰি যাব নালাগে, আমি অনলাইন প্ৰচেছৰ যিহেতুকে এইটো অনলাইন ব্যৱস্থা, ফ্লিপকাৰ্ট, এমাজন আদিৰ জৰিয়তে যেনেকৈ কাম হয়, ইয়াতো সেই ব্যৱস্থাটো। কিন্তু আমি সেইটো কৰিব যাওঁতে আমাৰ শ্বেয়াৰ ছিষ্টেম যিটো, আমাৰ ওচৰত আমাৰ মানুহে তেনেকৈ সমস্যাত আছে, তেওঁলোকক আমি প্ৰডাক্ট দিব লাগিব, তেওঁলোকক যদি আমি বুজাব পাৰিছোঁ। কিন্তু আমি এইটো এৰি দিম নেকি? অনলাইনৰ জৰিয়তে পোষ্ট দিয়া যিটো প্ৰচেছ, যিটোৰ জৰিয়তে গোটেই অসমখনে এটা মেছেজ পায়। আমাৰ গ্ৰুপবিলাক আছে, বিভিন্ন ধৰণৰ গ্ৰুপ, সেই গ্ৰুপবিলাকত যিবিলাক মেছেজৰ জৰিয়তে আমি মানুহক দিছোঁ, কেতিয়াবা 100টা মানুহৰ লাইক আহিছে, 100টা মানুহে আমাক য়েছ বুলি কৈছে, আৰু তাৰে ভিতৰত হোৱাটছএপত আহিছে 2-4জন, এনেকৈ আমি গ্ৰুপবিলাক বনাই গৈ আছোঁ। কিন্তু আজি কিছুদিনৰ পৰা মই বিশেষকৈ এমাহ মানৰ পৰা লক্ষ্য কৰিছোঁ, যিটো আমাৰ গ্ৰুপত মেছেজ একেবাৰে এই পোষ্টবিলাক একেবাৰে নাইকিয়া হৈছে, পোষ্ট কম। তাৰমানে কি, এনেকৈ হৈ গ'লে চাওক, আজি এখন মিটিং আমাৰ 7টা গ্ৰুপ, এটা গ্ৰুপত কিমান থাকে? মোৰ নিজৰ আইডিত মোৰ 150 মানুহ আছে। আমাৰ যিটো গ্ৰুপ সেই 700-800 মানুহ আছে, কিন্তু আমাৰ আহে কিমান? 10জন বা 12জন। 7টা গ্ৰুপত কিমান? 10জনকৈ হ'লেও 70জন হ'ব লাগে। আজি কেইজন আছে? 30জন, 35জন, 40জন। বাকীবিলাক ক'ত গ'ল? তাৰমানে আমি নিজৰ উপাৰ্জনটোৰ কথাই চিন্তা কৰিছোঁ নে আমি তলৰ মানুহবিলাকৰ উপাৰ্জনৰ কাৰণে চিন্তা কৰিছোঁ? উপাৰ্জন বুলি কওঁতে মই অকল উপাৰ্জনৰ কথা নকওঁ দেই, কাৰণ স্বাস্থ্য, বহুত এনেকুৱা মানুহ আছে স্বাস্থ্য, আমি স্বাস্থ্য বিচাৰোঁ, নিজৰ স্বাস্থ্য বিচাৰোঁ, পৰিয়ালৰ স্বাস্থ্য বিচাৰোঁ। তাৰ জৰিয়তে আমি যিহেতুকে ইয়াতে নিষ্ক্ৰিয় উপাৰ্জনৰ কথা কৈছে, যে এজন ফাৰ্ষ্ট ক্লাছ কৰ্মচাৰীতকৈও আপুনি ইয়াতে বহুত উপাৰ্জন পাব পাৰে। 70 লাখ পৰ্যন্ত আপুনি ইয়াতে মান্থলি বোনাছ পাব পাৰে, উপাৰ্জন পাব পাৰে, অৰ্থাৎ আপোনাৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰে বুলি আমাক ইয়াতে কোৱা হৈছে। তেনেহ'লে আমি এই যিটো মেছেজ, এই যিখিনি কথা, আমি এইকেইটা মানুহৰ মাজত সীমাবদ্ধ ৰাখিমনে? কিন্তু লাহে লাহে দেখিলোঁ, আজি মীনা মেমে ক'লে, ছাৰ আপোনাৰ কেনেকুৱা মেটচিং খবৰ হৈছেনে? নাই মেম, মোৰ মেটচিং হ'ব সেই পৰ্যায়ে অহা নাই, মোৰ মানে ল' হৈ আছে, এটা ছাইড একেবাৰে ল' হৈ আছে, ক'লে তেনেকৈ। গতিকে এই যিটো কথা, এইটোৰ কাৰণে আমি দায়ী কোন? আমি আপলাইনবিলাকে আমি কি গুৰুত্ব দিয়া? আমাৰ গ্ৰুপবিলাক যে মজবুত কৰিব লাগে, গ্ৰুপ মজবুত হ'লেহে তলৰ মানুহেই উপাৰ্জন পাব। আজি মই এজেণ্ট হৈছোঁ, মই লাজৰ কথা, তথাপিও মই কৈছোঁ, মই এজেণ্ট, মোৰ লাজৰ কথা। মই 150 মানুহ আছে, 150 মানুহ থাকিলেও মোৰ সক্ৰিয় মানুহ বৰ বেছি 4-5জন। প্ৰডাক্ট লৈ থকা মানুহ 2-4জন আছে যদিও সক্ৰিয় মানুহ। তেওঁলোকক লৈ মই ভৱিষ্যত মই কেইটা মেটচিং পাম? কিন্তু আমি আপলাইনবিলাকে আজি যিবিলাক আমাৰ এজেণ্টবিলাকে নিজৰটো 3 লাখ PV হৈছে যেতিয়া, এজেণ্ট হৈ আপুনি উপাৰ্জন কৰিব পাৰিব। আপুনি যদি পোষ্ট দিছে, কিবা কৰিছে, মানুহ পাইছে, সেই মানুহবিলাকক ডাউনে জইন দিছেনে আপোনালোকে? যদি দিয়া নাই, কিয় দিয়া নাই? মোৰ প্ৰশ্ন সেইটো, কিয় দিয়া নাই? যদি নিদিয়ে, তেনেহ'লে আপোনাৰ গ্ৰুপটো কেনেকৈ মজবুত হ'ব? তেনেহ'লে আপুনি আজি উলেন টাইট ছাৰৰ কথা কৈছোঁ মই, আমাৰ উলেন টাইট ছাৰ ছিনিয়ৰ, তেখেতে মাহত 4টা-5টা মানে মেটচিং পায়। কিয় পাইছে? তেওঁ আৰম্ভণিতে জইন হৈছিল, আৰু তেতিয়া অনলাইনৰ জৰিয়তে আমি কাম কৰি সকলোৱে মানে গ্ৰুপটো বনাইছিলোঁ, যাৰ জৰিয়তে তেওঁ উপাৰ্জনটো পাইছে। কিন্তু এতিয়া উপাৰ্জনটো বিচাৰিব নে তেওঁ তলৰ গ্ৰুপবিলাক মজবুত কৰাৰ কাৰণে কাম কৰিব? আমাৰ কেশৱ মেমে নিজৰ উপাৰ্জনটো বিচাৰিব নে কেশৱ মেমে তলৰ গ্ৰুপবিলাক মজবুত কৰাৰ কাৰণে কাম কৰিব? মীনা মেমে কি কৰিব? এজেণ্টবিলাকে কি কৰিব? এই কথাবিলাক আমি চিন্তা কৰাৰ প্ৰয়োজন। মই এই কথাটো অনুভৱ কৰিছোঁ। প্লাছ এই গ্ৰুপটো আৰু শক্তিশালী হোৱাৰ যিটো ৰাস্তা, মই অনুভৱ কৰোঁ, বাৰ মই সেইটো কথা কৈ আহিছোঁ, যে আমাৰ যে টেষ্টিমনি ডাইৰেক্ট আৰম্ভ হৈছে, 7টা গ্ৰুপত 7জনে টেষ্টিমনি দিছে, ৱেলকাম।
সকলোৱে সুন্দৰ মানে টেষ্টিমনি দিছে, মোৰ তাতে কোনো ধৰণৰ মানে সন্দেহ নাই। কিন্তু টেষ্টিমনিটো দিয়াৰ উপৰিও এই যে এজেণ্টবিলাক হ'ল, আমাৰ মীনা মেম যে এজেণ্ট হ'ল, আমাৰ কেশৱ মেমে যে ইমান আগবাঢ়ি গ'ল, আৰু আমাৰ ইয়াত কিমান কেইগৰাকী এজেণ্ট আছে, তেওঁলোকে কেনেকৈ সফলতা লাভ কৰিলে, এই কথাখিনি আমি জনাৰ প্ৰয়োজন আছে নে নাই? যদি আছে, প্ৰত্যেক দিন এটা মানে তেওঁৰ মটিভেশ্যন আমি আৰম্ভণিতে কিয় নাৰাখোঁ এজেণ্টবিলাকৰ? তেওঁলোকে কেনেকৈ সফল হৈছে সেইখিনি কথা তেওঁলোকে কোৱাৰ কাৰণে, তেতিয়াহে গ্ৰুপবিলাক মজবুত হ'ব বুলি মই অনুভৱ কৰোঁ। এই ক্ষেত্ৰত মোৰ সেই যিখিনি মানে কনফিউজন, সেই কনফিউজনখিনি মই আপোনালোকক জনাইছোঁ। মোৰ এটাই উদ্দেশ্য, গ্ৰুপ শক্তিশালী হ'ব লাগে, গ্ৰুপ মজবুত হ'ব লাগে, আৰু এইটো কৰাৰ কাৰণে প্ৰত্যেকেই কিন্তু নিজৰ দায়িত্ব পালন কৰিব লাগে। অফলাইনত কাম কৰিম আমি নিশ্চিতভাৱে, ওকে, আমি অফলাইনত কাম কৰাৰ আমাৰ কোনো মানে দ্বিধা নাই, কিন্তু অনলাইনটো আমি এৰি দি আমি তলৰবিলাকক আমি যাই যিয়ে গ্ৰুপটো বনাব পৰা তেওঁকতো সহায় কৰিব লাগিব না, তেতিয়া তেওঁ আগবাঢ়ি আহিব। এই কামবিলাক আমি কৰাৰ প্ৰয়োজন বুলি মই অনুভৱ কৰিছোঁ। এই গোটেই মোৰ সন্দেহ, মোৰ যিখিনি কথা, সেইখিনিৰ ওপৰত মই কেশৱ মেমৰ পৰা এটা মই উত্তৰ বিচাৰিছোঁ। থেংক ইউ। আপুনি সুন্দৰ প্ৰশ্ন কৰিছে। এইটো বিষয়ে মই সদায় প্ৰতিটো গ্ৰুপতে কৈ থাকো ছাৰ। এইখিনি কথাই মই কৈ থাকো যে প্ৰত্যেক গৰাকী আপলাইনে ডাউনলাইনক সহায় কৰিব লাগে। যোৱা সপ্তাহ যেতিয়া জেচি টেচাৰ আহিছিলে, তেখেতেও সেই মন্তব্য আগবঢ়াইছে। সেইদিনাও মোক মন্তব্য দিছিলে, তেতিয়াও মই কৈছিলো। চৰি, এইটো অন্য এটা গ্ৰুপত আছিলে। তেতিয়া জেচি টেচাৰেও মন্তব্য আগবঢ়ালে। আৰু মই সদায় কৈ থাকো যে আপোনালোকে এনেকুৱা এগৰাকী লিডাৰ হওক, যি ডাউনলাইনক সদায় চাব লাগিব। ডাউনলাইনক আগ নবঢ়ালে আপোনাৰ টিম আগ নাবাঢ়ে। টিমটো মজবুত কৰক। আজি মই নিজৰে উদাহৰণ দিছো, মই কেনেকে কাম কৰি আছো, মোৰ প্ৰতিগৰাকী লিডাৰে জ্ঞাত। আপোনালোকে জ্ঞাত। কেশৱ মেম এতিয়া নিজৰ আইডিত শ্বপিং কৰা হলে আজি 24 লাখ পাৰ হল হয় মোৰ, হয়নে? কিন্তু মই 4 মাহত মই এজেন্ট হলো। 4 মাহতে এজেন্ট হৈ 3 লাখ হোৱাৰ পিছত মই 7 লাখ কৰা নাই। মোৰ এতিয়া 6.5 লাখ হ'ল। আজি 3 বছৰ কমপ্লিট হোৱাৰ পিছত 6.5 লাখ মই লাহে লাহে 4 মাহত, 6 মাহত, 12 মাহত এটা শ্বপিং কৰোতে মোৰ 6.5 লাখ হ'ল। ভাবি চাওক, 3 বছৰ কন্টিনিউ মাহত, সপ্তাহত 4-5টা শ্বপিং মোৰ থাকে। তো এই শ্বপিং মই কৰি থাকিলে, আজিও মই 2টা শ্বপিং কৰিলো, আপোনালোকে চাব পাৰে মোৰ ষ্টেটাছত। এইকেইটা মই কৰিছো মোৰ ডাউনলাইনত। মই যিমান ষ্টেটাছ দিওঁ, ডাঙৰ ডাঙৰ শ্বপিং গোটেইকেইটা ডাউনলাইনক আগবঢ়াবলৈ কাৰণে দিছো। আৰু কিছুমান এক্টিভ ডাউনলাইনৰ আইডিত মই শ্বপিং কৰো। পিভি বিলাক মোৰ নিজৰ আইডিত মই নলওঁ। মই উদাহৰণটো শিকাই থাকো যে 7 লাখ পিভি কৰি লাভ নাই, টিমটো বনাব লাগিব। টিম হলেহে 7 লাখ পিভি কৰি আপোনাৰ লাভ হব। আপুনি যে চেমি চেলছ মাষ্টাৰ যাব, টিম হলেহে যাব পাৰিব। টিম নহলে মানে যাব নোৱাৰে, আপোনাৰ মেটচিঙো নহব। গতিকে মেটচিং ৰেগুলাৰ যাৰ হব, মাহে মাহে 2টা 3টাকে 4টাকে মেটচিং আহিব, তেতিয়াহে আপুনি কল্পনা কৰিব পাৰিব চেমি চেলছ মাষ্টাৰ বা অন্য দিশত আগবাঢ়িবলৈ। কিন্তু তেতিয়ালৈকে আপুনি জিৰ'। টিম নহলে আপুনি জিৰ'। গতিকে প্ৰজা নহলে ৰজা নহয়। ইয়াত কোনো ৰজা নহয়, প্ৰত্যেকে ৰজা। ইয়াত প্ৰত্যেকজনে লিডাৰ। গতিকে ইয়াত কোনো কাৰো বছ নহয়, কোনো কাৰো মালিক নহয়। এইটো মই সদায় কৈ থাকো যে নিজা আইডিত নিজা স্বাধীন ব্যৱসায়। গতিকে আমি চিষ্টেমত যাব লাগে। প্ৰচাৰ, ব্যৱহাৰ আৰু প্ৰচাৰ, প্ৰডাক্টছ ব্যৱহাৰ আৰু প্ৰচাৰ। যদি আপুনি 12 মাহত এটাই বজাৰ কৰে, তেনেহলে আপুনি কেনেকে লিডাৰ হ'ল, কেনেকে কাষ্টমাৰ হ'ল? আপুনি ৰেগুলাৰ কাষ্টমাৰ প্ৰথমে হয় নে নহয় প্ৰশ্ন কৰক নিজকে, প্ৰত্যেক গৰাকীয়ে। যে আপুনি প্ৰতি মাহে অন্য প্ৰডাক্ট হওক নহওক, টুথপেষ্টটো কমচে কম ৰেগুলাৰ ইউজ কৰিছে নে? যদি কৰিছে, হয়, আপুনি এগৰাকী এক্টিভ লিডাৰ, এক্টিভ কাষ্টমাৰ। গতিকে আপুনি এক্টিভ লিডাৰ, আপুনি সফল হবই 100%। গতিকে আমি সকলোৱে প্ৰথমতে ব্যৱহাৰ, তাৰপিছতহে শ্বেয়াৰ, প্ৰচাৰ কৰিব পাৰিম। গতিকে তেনেকে আমি আগবাঢ়িম। আৰু দলৰ লগত একতা হৈ আগবাঢ়িব লাগিব। আৰু প্ৰত্যেকজন লিডাৰে নিজৰ 3 লাখ হোৱাৰ পিছত ডাউনলাইনত সহায় কৰিব লাগিব, পিভি দিব লাগিব। আৰু য'তে ত'তে যধে মধে দিলে নহব। যিজনক এক্টিভ দেখিব, সেইজনৰ আইডিত আগবঢ়াই এজেন্ট বনাব লাগিব। আৰু নিজে প্ৰথমে ইনকাম পাব লাগিব, দেখুৱাব লাগিব ৰাস্তাটো। নিজৰ ইনকাম একবাৰ পোৱাৰ পিছত নিজৰ লেফ্টত
এজন ৰাইটত এজন এজেণ্ট উলিয়াই তেওঁলোকক ইনকাম দিয়াব লাগিব। তেওঁলোকে ইনকাম দিয়াৰ পিছত তেওঁলোককো শিকাব লাগিব যে তেওঁলোকৰ লেফ্টত এজন ৰাইটত এজন ইনকাম দিয়াবৰ কাৰণে সহায় কৰিব লাগিব। আপলাইনৰ সহায় লৈ তেওঁলোকে লগ লাগি কৰিব লাগিব। এতিয়া মীনা মেম আছে, উলেন টাইটছাৰ আছে, তেওঁলোকক লগ লাগি তেওঁলোকৰ ডাউনত মই যাব লাগিব। তেওঁলোকেও মোক সহায় কৰিব লাগিব ইয়াত। মই অকলে কৰিলে মানে আৰু দেৰি হ'ব। হয়, মই কৰি গৈ আছো, কিন্তু আপোনালোকেও মোক ছাপৰ্ট কৰিব লাগিব। এতিয়া ফুকন ছাৰেও পাব লাগিব ইনকাম। তেওঁ পোৱাৰ পিছত তেওঁ বহি থাকিলে নহব, তেওঁ আকৌ সহায় কৰিব লাগিব মোৰ লগত লগ লাগি। তেওঁ ডাউনত নিজৰ ডাউনত সহায় কৰিবৰ কাৰণে যাব লাগিব, সহায় কৰিব লাগিব। ঠিক তেনেকে মই লেফ্টত ৰাইটত সহায় কৰি আছো। এতিয়া মোৰ ৰাইটত আপোনালোকে জ্ঞাত যে মোৰ ৰাইটত কমচে কম 10-15 জনৰ ভিতৰত এজেণ্ট আছে। মই হিচাপ কৰা নাই, বহুত এজেণ্ট আছে, 10 জনতকৈ ওপৰত আছে এজেণ্ট। মোৰ টাৰ্গেট আছিলে লেফ্টত 5 জন, ৰাইটত 5 জন। এতিয়া মোৰ লেফ্টত 5 জন হবলৈ গৈ আছে, 3 জন হৈ গল আৰু 2 জন হওঁ হওঁ অৱস্থাত। এতিয়া হৈয়ে যাব 1-2 মাহতে, এই 25 চনৰ ভিতৰত হৈ যাব। মানে 2 জনতকে বেছি, 5 জনতকে বেছিয়ে ওলাব। এতিয়া মোৰ টাৰ্গেট মই যি লৈছিলো সেই হৈ গৈছে। মোৰ লেফ্টত দল কমজোৰ, তথাপিও মই ৰাইটতো যোগদান দিছো। কোনো আজি ক'ব নোৱাৰে যে কেশন মেমে অন্যায় কৰিছে, ৰাইট চাইডে চোৱা নাই। মোৰ লছ হৈ যায়, মোৰ 10 লাখ হৈ যায়। প্ৰথমটো মোৰ 50 লাখ হৈ যায় প্ৰতি মেচিঙত। লেফ্টত যেতিয়া 3 লাখ হয়, ৰাইটত মোৰ 50 লাখলৈকে হৈ যায়। 17 লাখ, 20 লাখ, 30 লাখ, লাহে লাহে কমি এতিয়া 10 লাখ, 15 লাখত হয়। তথাপিও মই ৰাইট চাইডত সহায় কৰো, ৰাইট চাইডত যোগদান দি আছো। কাৰণ মোৰ 2টা টিম লাগে। মোৰ এটা টিম অকল চালে নহব, মোৰ 2টা টিম লাগে। প্ৰত্যেক গৰাকীয়ে মোৰ নিজৰ লিডাৰ। প্ৰত্যেক এক্টিভ লিডাৰকে মই গুৰুত্ব দিব লাগিব, লেফ্ট হওক বা ৰাইট হওক। এইটো মই তুলনা কৰিলে মোৰ নহব। তুলনা কৰিলে সেইটো মোৰ ফেইল হ'ম, মই তাতে ফেইল হৈ যাম। কাৰণ তুলনা যেতিয়া হিংসা ভাৱ বা তুলনা ভাৱটো যেতিয়া আহিব, তেতিয়া আমি প্ৰকৃত লিডাৰ নহয় বুলি ভাবিব লাগিব। আমি স্বাৰ্থপূৰক বুলি ভাবিব লাগিব, স্বাৰ্থপৰ হ'ব নালাগে। আমি ইয়াতে নিস্বাৰ্থ ভাৱে টিমটোক আগবঢ়াব লাগে, আৰু টিমে আগবাঢ়িলেহে আমি আগবাঢ়িম। এইটো আমি সকলোৱে এইখিনি কথাত গুৰুত্ব দিব লাগে, যে জানি লব লাগে যে টিম আগবাঢ়িলেহে আমাৰ ইয়াত এই যে 3টা পিঢ়িলৈকে বিজনেচটো দিছে এইটো হ'ব। যিটো আমাৰ উদ্দেশ্য ইনকামৰ পথত, আমি তেতিয়াহে লাভ কৰিব পাৰিম। গতিকে যিসকল লিডাৰ সফল হৈছে, মই সকলোকে বাৰে বাৰে কৈ থাকো যে মনোযোগ দিয়ক, লেফ্টত ৰাইটত ডাউনত সহায় কৰক। আৰু তেনেকে টিমৰ লগত একতা হওক। আপলাইনৰ এটা লিংক থাকে, এটা চেনেল থাকে। যেনেকে এতিয়া জেচি টাটছাৰৰ লগত মই লিংকত আছো, কিবা হলে জেচি ছাৰে মোক ডাইৰেক্ট কন্টেক্ট কৰে। ঠিক তেনেকৈ মোৰ ডাউনত নেক্সট লেভেলত কোন আছে, উলেন টাইটছাৰ আছে, এফালে মনালিছা বাইদেউ আছে, তিলেশ্বৰী বাইদেউ আছে, এফালে আপোনাৰ মুজাফৰ ছাৰ আছে। যিকেইজন এক্টিভ লিডাৰ হৈ গৈছে, আকৌ নতুনকে হৈছে আমাৰ সকলো লিডাৰ্চ। মীনা মেম আছে, ফুকন ছাৰ আছে, ৰফিক ছাৰ আছে, মইনুল ছাৰ আছে। তেনেকে আৰু বহুতো আছে এজেণ্ট, এক্টিভ লিডাৰ, যিসকলক মই চিনি নাপাওঁ। কিন্তু এই যিকেইজনক মই চিনি পাওঁ, তেওঁৰ চৰ্চেদি, তেওঁৰ থ্ৰু দি মই যাব লাগিব। তেওঁলোকে মোক জনাব লাগিব যে মই কথা পাতি থাকো, মোৰ লগত সেইখিনিৰ লগত ডিছকাছ হ'ব লাগিব। আমাৰ মাজত এক্সট্ৰাকে ডিছকাছ হ'ব লাগিব সদায়, মিটিঙৰ বাহিৰেও কন্টেক্টত আমি থাকিব লাগিব। আমি জানিব লাগিব কাক আগবঢ়াব লাগে, হয়নে? মই সোধো, ফোন কৰিলে সোধো, মই প্ৰত্যেককে সোধো যে আপোনাৰ লেফ্টত কোন, ৰাইটত কোন, আপুনি কাক আগবঢ়াব বিচাৰিছে, কাক লৈছে আপুনি টাৰ্গেট, কোন আছে এক্টিভ। কাৰণ আমাৰ বহুত মানুহ জইন দিওঁ, কিন্তু সকলোৱে এক্টিভ নহয়। আৰু আমাৰ লেফ্টত ৰাইটত এজনতকে বেছি ওলালে খুব ভাল, কিন্তু নাই যদিও কমচে কম একজন আমি প্ৰথমে টাৰ্গেট ল'বই লাগিব প্ৰত্যেকে। তো আপোনাৰ সেই লিডাৰজন বিচাৰি পাইছেনে? আপোনাৰ ৰাইটত কোন লিডাৰ আছে, লেফ্টত কোন লিডাৰ ওলাইছে? কাৰণ জইনিং বহুত হয়, কিন্তু লিডাৰ নোলায়। লিডাৰ মানে কি? সকলো দায়িত্ব ল'ব পৰা। আপুনি যেতিয়া অনুপস্থিত হ'ব মিটিঙত, আপোনাৰ জেগাত লিডাৰ হয় থিয় হ'ব পৰা কোন আছে? আজি যদি কেশন মেম মিটিঙত নাই, কেশন মেমৰ নিচিনা মিটিংখন চম্ভালিব পৰা কোন আছে? সেইজন হৈছে লিডাৰ, আপোনাৰ উত্তৰাধিকাৰী। তো লেফ্টত এজন, ৰাইটত এজন লাগিব, হয়নে? আৰু তেওঁলোকৰ ডাউনতো উত্তৰাধিকাৰী বিচাৰিব লাগিব, লিডাৰ বিচাৰিব লাগিব। গতিকে সেইটো আমি সদায় সকলো লিডাৰে কানেকশ্যনত থাকিব লাগিব, ইজনে সিজনৰ লগত কথাখিনি ভাগ বতৰা কৰি, আগুৱাই গৈ আলোচনা কৰি, সকলোৱে একতা হৈ টিমটোক আগবঢ়াৰ কাৰণে চিন্তা কৰিব লাগিব।
চ' এই একতাৰ অভাৱ হৈছে আমাৰ টিমত, সেইকাৰণে আমাৰ টিমটো বহুত পাছ পৰি আছে। আমাৰ টিমটো বহুত পাছ পৰি থকা কাৰণ সেইটোৱে হৈছে। গতিকে মই সকলোকে কৈয়ে থাকো যে মই কৰি যাম, মোৰ জীৱন থকালৈকে এটমি মোৰ জীৱনত থাকিবই, মই কৰি যামেই, কিন্তু আপোনালোকে মোক ছাপোৰ্ট কৰক, তেতিয়াহে মই আৰু ভালকৈ আগুৱাই যাব পাৰিম। এতিয়া ইতিমধ্যে জেচি টেটছাৰে যেতিয়া টাৰ্গেট লৈছিলে চেলছ মাষ্টাৰ, এই চেলছ মাষ্টাৰৰ সুযোগ লৈ আমাৰ কেইবাজনো দলত এজেণ্ট ওলালে। আমি সেইখিনি আগবাঢ়িবলৈ সক্ষম হলো। মীনা মেম মই বহুত জোৰ দিলো, তেখেতৰ টিমতো এজেণ্ট ওলালে কেইজনমান, অৰূপ ছাৰ এজেণ্ট হ'ল, আৰু মোৰ লেফ্ট চাইডতো মই এজেণ্ট উলিয়ালো। ত' এইখিনি আমাৰ প্ৰচেছ আমাৰ চেষ্টাৰ কাৰণে হৈছে। আমি যদি গুৰুত্ব নিদিলোহেঁতেন আকৌ সেনেকে থাকিলোহেঁতেন, অকমান হলেও আমি আগবাঢ়িলো, এখোজ হলেও আগবাঢ়িলো। গতিকে মোৰ টাৰ্গেট আছে 25 চনলৈকে, আপোনালোকে জ্ঞাত মই কোনো চেমিনাৰ যোৱা নাই আজিলৈকে, ক'তো যোৱা নাই, কাৰণ মোৰ টাৰ্গেট কমপ্লিট হোৱা নাই, মোৰ টিম দুৰ্বল। গতিকে মোৰ এটা শক্তিশালী দল লাগে। যেতিয়া মই চেমিনাৰ যাম মোৰ এটা দল লাগে মোক, মই অকলে যাব বিচৰা নাই, মোৰ এটা দল লগত লৈ যাব বিচাৰিছো। গতিকে আমি সফল হওক বা নহওক, এটা শক্তিশালী দল প্ৰদৰ্শন কৰিব বিচাৰিছো। মই অকলে তাত গৈ চকীত বহিব বিচৰা নাই, মোৰ এটা দল, শক্তিশালী দল মই লৈ যাব বিচাৰিছো। গতিকে আমাৰ মাজত একতা থাকিব লাগিব, তেতিয়াহে আমি দেখুৱাব পাৰিম আমাৰ দলৰ শক্তি। গতিকে তেতিয়াহে আমি নিশ্চয় সফলো হব পাৰিম। আৰু সফল হৈ আছে আমাৰ টিমটো, আপোনালোকে দেখি আছে। বহুত লিডাৰ্ছে হবলৈ গৈ আছে, ইনকম পাবলৈ গৈ আছে। ত' ইয়াত আমি সহায় কৰি আছো, ডাউনলাইনক যিমান পাৰে গাইড কৰি আছো। আৰু যিসকল এক্টিভ লিডাৰ্চ সদায় আপলাইনৰ লগত কন্টেক্টত থাকিব, এইটো আমি কৈয়ে থাকো। চ' এয়াই কথা। ত' ইয়াত যদি কাৰোবাৰ কিবা কনফিউজন আছে পাৰ্চনেলি মোৰ লগত যোগাযোগ কৰিব, তাৰে অনুৰোধ কৰিলো। এতিয়া আমাৰ মিটিঙৰ সময়ৰ কথা আছে, প্ৰশ্নটো চিম্পুল কে সুধিব বুলি সকলোকে অনুৰোধ জনালো। হয়, ফুকন ছাৰ আপোনাৰ ক্লিয়াৰ হৈছে নে কথাখিনি? হয়, হয় মেম, হয় এইখিনি হয় কথা থেংক ইউ। আপুনি যিখিনি কৈছে মোৰো সেইখিনিয়ে আছিল। হয় হয় গতিকে আপুনি থেংক ইউ। সঠিকভাৱে কৈছে, আমি সকলোৱে এই ধৰণে আগবাঢ়িব লাগিব। প্লাছ হয় মেম আমাৰ এই 7টা গ্ৰুপৰ মানে সদস্যসকল যাতে আৰু বেছি বেছি সদস্য উপস্থিত হয়, তাৰ কাৰণে নিশ্চয় আমাৰ প্ৰতিদিনৰ সাপ্তাহিক মিটিংখনত এজেণ্ট ৰেংকৰ হলেও এজন সদস্যই তেওঁ কেনেকে সফল হৈছে মটিভেশ্যন এটা ৰখাটো মই অনুভৱ কৰোঁ। সেইটো কথা মটিভেশ্যনটো ৰখা হয়, আজি মটিভেশ্যনটো ৰখা নহল, সময়ৰ অভাৱ হ'ল, আৰু মইও ফিল্ডত অলপ ব্যস্ত হোৱাৰ কাৰণে প্লানিংটো কৰা নহল, আলোচনা কৰা নহল, সেইবাবে দিয়া নহল। মই চেষ্টা কৰিম নেক্সট উইকত আমাৰ সফল লিডাৰ এজনক মই দায়িত্বটো দিম। আৰু কিছুমান লিডাৰ এনেকুৱা আছে দায়িত্ব দিলেও উপস্থিত নাথাকে, এইটো কাৰণেও আমাৰ অভাৱ হৈছে। ত' মই আশা কৰো, অনুৰোধ কৰিছো প্ৰত্যেকজন লিডাৰক যে আপোনালোকক সাপ্তাহিক সভাত মই দায়িত্ব দিম, আপোনালোকে সমৰ্থন দিব, তেতিয়াহে মই সফল হব পাৰিম। সফল ভাৱে মিটিংখন মই আগবঢ়াব পাৰিম, আৰু এই মিটিং আমাৰ চিৰযোগী হব আৰু লাভৱান হব। সকলোৱে ইয়াৰ পৰা বহুত কথা জানিব শিকিব পাৰিব, আৰু টিমটোক আগবঢ়োৱাটোৱে একমাত্ৰ আমাৰ উদ্দেশ্য। এটমিৰো উদ্দেশ্য প্ৰতিজন গ্ৰাহকৰ সফলতা এটমিৰো উদ্দেশ্য। আৰু আমাৰ সকলো লিডাৰৰ উদ্দেশ্য আমাৰ লিডাৰ সফল হব লাগে। আমাৰ দল সফল হব লাগে, ইয়াতে কোনো কাৰো বছ নহয়। মই সদায় কৈ থাকো, কেশন মেম আপলাইন হয় যদিও, জেচি টেট আপলাইন হয় যদিও আপোনালোকৰ মালিক নহয়। বছ নহয়। কোনো কাকো ইয়াত অৰ্ডাৰ দিবলৈ অধিকাৰ নাই। আমি নিজৰ কাম, মই লিডাৰ, মোৰ কাম, মোৰ টিম বুলি আহিব লাগিব। মোক লাগে বুলি আহিব লাগিব। গতিকে যিজনে মোক লাগে, মোৰ কাম মোৰ টিম হয় বুলি ভাবি নাপায়, তেনেহলে সিজন এটমি লিডাৰে নহয়, সেইজন কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে আগবাঢ়ি আহক আৰু উপস্থিত থাকক। আমাৰ দিনৰ মিটিঙো আমি বাতিল কৰিছো, সেইবাবে ৰাতিৰ মিটিং মাত্ৰ ৰখা হৈছে। এই ৰাতি মিটিঙো যদি আমি কৰিব নোৱাৰো, তেনেহলে কেনেকৈ আগবাঢ়িব। গতিকে আমি আগবাঢ়িবৰ কাৰণে আহিবই লাগিব, আৰু হয় অনলাইনতো যাব লাগিব, অফলাইনতো যাব লাগিব। অফলাইনত কিয়? ঘৰে ঘৰে মানুহ বিচাৰি বা প্ৰডাক্ট চেলিং নহয়, অফলাইনত যাব লাগিব প্ৰচাৰৰ কাৰণে। য'ত আপোনাক ইনভাইট কৰিব, যাব লাগিব আৰু বুজাব লাগিব। য'ত আপোনাক মাতিব, আপুনি যদি কাৰোবাক প্ৰডাক্ট দিছে কমচে কম সপ্তাহত এদিন ভিজিট কৰিব লাগিব, মই সেইটোকে কৰি আছো।
তাৰ বাবে এতিয়া মই বহুত ফিল্ডত যাব লগা হৈছে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মোৰ যোৱাৰ উদ্দেশ্য আছে। আমাৰ যিমান লিডাৰ আছে, তো 26 চনৰ পৰা মই আৰু সফল হ'লে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মই যাব পাৰিম বুলি আশা কৰিছো। চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ দল আৰু শক্তিশালী হয়। মই যাতে 26 চনৰ পৰা যিটো টাৰ্গেট লৈছো এইটো ল'ব পাৰো। আৰু লগতে আমাৰ যিমান এজেণ্ট আছে, সকলো এজেণ্টে টাৰ্গেট লওক। আপোনাৰ লেফটত কমচে কম যিকেইজন লিডাৰ্ছ এক্টিভ আছে সকলোৱে ইনকম পায় যাতে, তেতিয়াহে আপুনিও আগবাঢ়িব পাৰিব আৰু টাৰ্গেট ল'ব পাৰিব আৰু আমাৰ এটা শক্তিশালী দল আমি আগুৱাই নিব পাৰিম আৰু সকলোৱে ইয়াত আগবাঢ়িব পাৰিব। নেক্সট লেভেলৰ টাৰ্গেট ল'ব পাৰিব, যিটো চেলছ মাষ্টাৰ টাৰ্গেটটো ল'ব পাৰিব, যাতে সেইটো যিজনে এজেণ্ট হৈ গৈছে, এজেণ্ট হোৱাৰ পিছত দল বনাব লাগিব, দল বনোৱাৰ পিছত আপুনি টাৰ্গেট ল'ব লাগিব। চেলছ মাষ্টাৰৰ বাবে টাৰ্গেট, আৰু চেলছ মাষ্টাৰৰ বাবে টাৰ্গেট আপুনি অকলে ল'ব নোৱাৰে। তাৰ বাবে আমি আলোচনা কৰিব লাগিব। যিকেইজনে টাৰ্গেট ল'ব, সকলোৰ মাজত আলোচনা এটা হ'ব লাগিব। সেইটো প্লানিঙৰ মতে আমি একে সময়তে কৰিব লাগিব। যেনেকে আপোনালোকে দেখিলে জেচি টেট ছাৰে আৰু কিছুমান লিডাৰ্ছে টাৰ্গেট ল'লে আৰু সফল হৈছে। আমি যেতিয়া তেতিয়া টাৰ্গেট, মই বোলে ল'লো এতিয়া, মীনা মেমে ল'লে ডিচেম্বৰ, উলেন ছাৰে ল'লে জানুৱাৰী, অকলে অকলে গ'লে নহ'ব। একলগ হৈ টাৰ্গেট ল'ব লাগিব, একেলগে। প্ৰতি মাহতে 15 দিনৰ মূৰে মূৰে দুবাৰ আমাৰ অপচন আহে, প্ৰতি মাহতে আহে। এতিয়া নৱেম্বৰতো চলি আছে, হয়নে? তো এতিয়া অক্টোবৰতো চলি আছে। নৱেম্বৰ 1 তাৰিখ হওক 15 তাৰিখ আকৌ টাৰ্গেট আছে। আমাৰ দলটো যদি শক্তিশালী হয়, আমিও ল'ব পাৰিম টাৰ্গেট। প্ৰথম চাইকেলতো ল'ব পাৰো বা দ্বিতীয় চাইকেলত ল'ব পাৰো, আৰু দুয়োটা চাইকেল ল'ব পাৰিলেতো বহুত ডাঙৰ টিম লাগিব আৰু, হয়নে? চ' মোৰ ডাউনত কমচে কম 20 জন এজেণ্ট আৰু লেফ্টত 20 জন, ৰাইটত 20 জন এজেণ্ট হ'ব লাগিব। ৰেগুলাৰ ইনকাম পোৱা হ'ব লাগিব। তেতিয়া মই দুবাৰকে টাৰ্গেট ল'ব পাৰিম। কিন্তু এতিয়া নহ'ব, এবাৰো নহ'ব। কিয় নহ'ব? আমাৰ টিম হোৱা নাই। গতিকে সেইকাৰণে ময়ো মোৰ পিভি 7 লাখ কৰাই নাই। লাহে লাহে গৈ আছো আৰু মোৰ পিভি খিনি মই ডাউনত দি আছো আৰু ডাউনক আগবঢ়াবলৈ চেষ্টা কৰি আছো। গতিকে আপোনালোকৰ চাপৰ্ট পালে মই মোৰ টাৰ্গেট আৰু সোনকালে ফুলফিল হ'ব। মোৰ টাৰ্গেট মানে কি? মোৰ টিমৰ টাৰ্গেট। মোৰ টিম সফল, মোৰ টিমৰ সফলতা, টিম আগুৱাই যাব। টিমৰ লিডাৰ্ছে ইনকম পাব লাগে। ঠিক তেনেকে মোৰ লেফ্টৰ 2 জন লিডাৰ্ছ বৰ্তমান শদিয়াত ইনকম পাই আছে আৰু 2 জনমান ইনকম পাবলৈ গৈ আছে। ত' মই সেইটোত সফল হৈছো। ঠিক তেনেকে আপোনালোকেও সহযোগ কৰক। আপোনালোকৰ লেফ্টত ৰাইটত লিডাৰ্ছৰ ইনকম পাবলৈ সহায় কৰক। তাত ময়ো আছো আপোনালোকৰ লগত। চ' এই টাৰ্গেটটো লওঁতে আমি একেলগে সফল হ'ব লাগিব। আৰু যেতিয়া আমি মাষ্টাৰশ্বিপ বোনাছৰ কাৰণে টাৰ্গেট ল'ম, আমাৰ দলটোৱে আমি একলগে একেটা চাইকেলতে সকলোৱে টাৰ্গেট ল'ম। তেতিয়া সেই পইণ্টছ বিলাক, যিখিনি ডাউনৰ পৰা পইণ্ট আহিব, এই পইণ্টছ বিলাক লোকচান নহয়, প্ৰত্যেকৰে কাৰণে লাভৱান হ'ব। চ' গতিকে আমি একলগে টাৰ্গেট ল'ব লাগিব। প্লানিংটো তেনেকুৱা হ'ব লাগিব। হয়, থেংক ইউ ছাৰ। চ' মই এতিয়া নেক্সট টপিক মেম, হেল্ল'। হয় মেম। আপুনি এই পবিত্ৰ বৰা ছাৰক মাতকচোন। তেখেত পিছত লেফ্ট ল'লেও কথা নাই। তেখেতৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰিব, কাৰণ তেখেতৰ মাইক্ৰফোনটো বাৰে বাৰে অন হৈ থাকে। তেখেতক প্ৰশ্নটো জানি হয়, লওক তেখেতৰ। পবিত্ৰ বড়ো ছাৰ, ৱেলকাম। আপুনি কিবা প্ৰশ্ন সুধিব বিচাৰেনে? প্ৰশ্ন মোৰ নাই, এই যোৱাকালি আলোচনা কৰিছো। মানে আপোনাৰ মাইকটো বাৰে বাৰে অন হৈ যায়। আপুনি মোবাইলটো মানে টাচ নকৰিব, আপুনি শুনি থাকিব, ঠিক আছে? হয়। কৈ আছো মই, মানে হয় ছাৰ, ভিডিঅ'টো অফ কৰি দিয়কচোন। আপুনি ভিডিঅ'টো অফ কৰি দিয়কচোন। ভিডিঅ'টো অফ কৰিব, তেতিয়া হয়তো হৈ যাব পাৰে। এইটো প্ৰব্লেম আগতে সুৰেশ বড়ো ছাৰৰো আছিলে। এতিয়া ঠিক হৈ গ'ল তেখেতৰ। এইটো ছেটিঙত কিবা আছে অন হৈ নেকি? থাকে, মই কাণত লৈ পেলাই শুনি। হয় হয়, ঠিক আছে ছাৰ। আপুনি হ'ব মেম। হয়, আমাৰ এতিয়া আলোচনাখিনিত অকমান দীঘলীয়া সময় হৈ গৈছে। চ' নেক্সট মই সকলোকে অনুৰোধ জনাম চমুকে প্ৰশ্নবিলাক কৰিব। হয়, ৱেলকাম এভৰিৱান। কাৰোবাৰ প্ৰশ্ন আছে নেকি আৰু আপোনালোকৰ হেণ্ড ৰাইজ কৰিব।
হেণ্ড ৰাইজটো যিহেতু মই পোৱা নাই, প্ৰশ্ন নাই বুলি ভাবিছো। তো মেম প্ৰশ্ন যিহেতু মেম হয়, নিৰুপমা মই নাথ মেম, হয় হয়, আপোনাৰ প্ৰশ্ন আছে? আছে আছে। হয় মানে হয়। এই আমাৰ এজন হেৰি হাবিলদাৰে হয় ইয়াৰে, তাৰমানে তেখেতক মই আইডিও বনাই দিছিলোঁ, তেখেতে লৈছে টুথপেষ্ট আৰু মৰিংগা লৈছে, খাই আছে, ব্যৱহাৰ কৰি আছে সিহঁতে। কিন্তু হয় তেখেতৰ এই হেৰি হৈছে, কিন্তু চুলিখিনি আগতে আছিলে, কিন্তু এই টুপি পিন্ধাৰ পৰা চুলিখিনি নোহোৱা হৈছে। কিন্তু ইয়াত তেওঁ কি ব্যৱহাৰ কৰিব লাগে, তেখেতে মোক হেৰি কৰিছিল, সুধিছিল। হয় মানে হয় চুলিখিনি আহাৰ কাৰণে কিবা ব্যৱস্থা আছে নেকি মোক সুধিছিল। হয় এতিয়া হয় কেনেকুৱা ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰিলে চুলিখিনি আহিব? হয় মেম, তেখেতক আপুনি মৰিংগা বা স্পিৰুলিনা খাব লাগিব। আৰু তাৰপিছত লগতে স্কাল্প কেয়াৰ চেম্পু আৰু নতুবা হাৰ্বেল হেয়াৰ চেম্পু, এই দুই এটাৰ ভিতৰত যিকোনো এটা চেম্পু ল'ব পাৰে। আৰু লগতে চাংমদান হেয়াৰ টনিকটো ল'ব, স্প্ৰে কৰিব চুলি ধোৱাৰ পিছত। ডেইলি যদি যেতিয়াই চুলি ধুব, চুলিটো ধুলে মানে টনিকটো ব্যৱহাৰ কৰিব। চুলি নোধোৱাকে টনিকটো ব্যৱহাৰ নকৰিব। যিদিনা চেম্পু এটমিৰ চেম্পু দি চুলি ধুই আৰু টনিকটো স্প্ৰে কৰি গুৰি বিলাকত মাছাজ কৰিব, ঠিক আছে। আৰু চুলি ধুই তেওঁলোকেতো পিনে হয়, চুলি অ', ধুই পিনে তিতা মূৰতে এবাৰ স্প্ৰে কৰিব, আৰু চুলি খিনি শুকাই যোৱাৰ পিছত এঘন্টাৰ পিছত আকৌ স্প্ৰে কৰি মাছাজ কৰিব। তেনেকে দুবাৰ কৰিব চুলি ধোৱাৰ পিছত। ঠিক আছে তেখেতে তাৰমানে হেৰি কৰিছিল, তেখেতে কৈছে যে হেৰি চুলি খিনি হেৰি এই আগতে আছিলে, এতিয়া তাৰমানে গেছি কৈছে যে চেম্পুটো ব্যৱহাৰ কৰিলে আহিব নেকি, কিন্তু নাই মৰিংগাটো নাই খাই আছে। চেম্পু ব্যৱহাৰ কৰিলে নাহে, চেম্পু ব্যৱহাৰ কৰিলে মূৰৰ খজুতি উফি এইবিলাক নাইকিয়া হব, আৰু চুলি ভাল হব। অলপ অলপ চুলিও ভাল হ'ব, যেতিয়া চুলিও নেচাৰেলি গজিব। কিন্তু চুলি অধিক মাত্ৰাত যদি সৰিছে আৰু চুলি যদি গজাব বিচাৰে ভালকে, তেনেহলে টনিক উম। চেম্পুৰ লগতে টনিকটো লাগিব। যিসকলৰ চুলিৰ সৰা সমস্যাটো নাই, তেনেহলে টনিকটো নললেও হয়। মোকে লাগে, মোৰে বহুত চুলি গেছি। মই ইউজ কৰি থাকো মেম, মোৰ চুলি বহুত গেছিলে, 22 চনত পুৰা টাকলাই মানে সেৰেঙা হৈ গৈছিলে, এতিয়া মোৰ এই টনিক, চেম্পু, ট্ৰিটমেন্ট ইচেঞ্চ হেয়াৰ অইল গোটেই কেইটা মই চুলিৰ প্ৰডাক্ট ললো, ভাল হৈ গল। এতিয়া মই মাত্ৰ চেম্পু আৰু টনিকটোৱে লওঁ, আৰু ট্ৰিটমেন্টটো সপ্তাহত এবাৰ কৰো মই। মোৰ চুলি ময়ো আহি তাৰমানে গৈছে, এতিয়া মই চুলিখিনি সপ্তাহত এবাৰ টনিকটো মই সদায় ইউজ নকৰো, দুদিনৰ মূৰত এবাৰ, সপ্তাহত এবাৰ টনিকটো মই স্প্ৰে কৰো। আৰু বাকী ৰেগুলাৰ মই চেম্পুটো ইউজ কৰো। আৰু নতুন মই চুলিও গজি চুলিখিনি থাকে, বহুত কৈছোঁ। দুই এডালটো সৰিবই, নেচাৰেলি দুই এডাল সৰে চবৰে। কিন্তু আগৰ নিচিনা বেছিকে নসৰে। মোৰ ঠিক বহুত আছে গৈছে, মই তাৰমানে ময়ো ল'ব আমাৰ বিচাৰিছো, আৰু আপুনি তেখেতেও ল'ব বিচাৰিছে। তেখেতে আপুনি তাৰমানে লৈ ল'ব, হয় আপুনি অ', লৈ ল'ব। আমি শদিয়াতো আৰু এগৰাকী বাইদেউ দিছো, সুভদ্ৰা বাইদেউ বুলি এগৰাকী বাইদেউ আমাৰ মনালিছা বাইদেৱে দিছে। তেখেতে 2 মাহ আগতে দিছিলো, তেখেতে ভাল পাইছে, নতুন চুলিও গজিছে আৰু চুলি সৰাও বন্ধ হৈছে। মই ভিজিটো কৰিছো তেখেতক, জনাইছে তেখেতে। জইন হোৱা নাই এতিয়ালৈকে, কিন্তু প্ৰডাক্ট বহুত লৈছে আৰু ভাল পাইছো বুলি কৈছে। আপুনিও লব পাৰে, মইও ভাল পাইছো, আৰু আপুনিও লব, ভাল পাব নিশ্চয়। মই ললে কি কি ল'ব লাগিব? আপোনাৰ এতিয়া কি সমস্যা, চুলি সৰাটোৱে সমস্যা হয় না? চুলি সৰাটো সমস্যা, চুলি সৰাটোৱে সমস্যা, চুলি খিনিয়ে বহুত যাই আছে মোৰ। তেনেহলে চেম্পু আৰু টনিকটো লৈ ল'ব। এইটো এতিয়া আৰু দুটা হলে হৈ যাব। কণ্ডিচনাৰটো লয় নলয় এইটো অপচনেল, কণ্ডিচনাৰ লাগে নালাগে এইটো আপোনাৰ অপচনেল। আপুনি চেম্পুটো ধুই পিনে তাৰ পিছতে টনিকটো কৰিব। আপুনি ললে মানে মোক এইটোতো আকৌ এবাৰ কল কৰিব, নুবুজিলে মই ভালকে বুজাই দিম, বা ভিডিঅ' বিলাক চাব, তেতিয়া ভালকে আৰু বুজি লব। সদায়তো ব্যৱহাৰ কৰিব নালাগে? কাক কল কৰিব? সদায়তো ব্যৱহাৰ কৰিব নালাগে? নাই, আপুনি সদায় যদি মাথা ধোৱা, চুলি ধোৱাৰ হেবিট আছে, সদায় ধুব পাৰে। আৰু যদি কিছুমানে চুলি সদায় নুধুৱে, মই সদায় চুলি ধুও। আমাৰ যিগৰাকী শদিয়াত বাইদেউক দিছো, তেওঁ সদায় চুলি ধুৱে। মই সদায়ে চেম্পু ইউজ কৰো, মই কেতিয়াবা গৰম দিনত গধূলি মাথা ধুলে গধূলিও চেম্পু ইউজ কৰো। মই যেতিয়াই মাথাটো ধুও, চেম্পু ইউজ কৰো, ডেইলি মই দুবাৰ ধুৱে মাথা। আৰু এতিয়াতো ঠাণ্ডা দিন হৈছে, ডেইলি একবাৰ মাথাটো ধুও, গধূলি নুধু। এতিয়া চেম্পু ইউজ টনিকটোতো, হয়
টনিকটো সদায় বাৰে বাৰে ব্যৱহাৰ কৰিব লাগিব নেকি? সদায় সদায় ব্যৱহাৰ কৰিব লাগিব নেকি টনিকটো? বেছি চুলি সৰিছে যদি আপুনি ডেইলি মানে যেতিয়াই মাথা ধুব চুলি ধুব তেতিয়া ব্যৱহাৰ কৰিবই লাগিব। আৰু যেতিয়া কমি যাব তেতিয়া সপ্তাহত 2 দিনৰ মূৰত 3 দিনৰ মূৰত এনেকে ললেও হ'ব টনিকটো। সদায় ল'ব নালাগে। কিন্তু আৰম্ভণিত আপোনাৰ বহুত বেছি সৰিছে আৰু গজিবও লাগে সৰিছে প্ৰত্যেকবাৰে মাথা ধুলে চুলি ধুলে মানে আপুনি টনিকটো ল'বই লাগিব। হয়, ঠিক আছে মেম। ঠিক আছে। অকে, হয়, থেংক ইউ। আৰু কিবা প্ৰশ্ন আছে আপোনাৰ? হয়, ঠিক আছে। এতিয়া আমাৰ এজেণ্ট মঞ্জু আৰা খাতুন মেম ৱেলকাম। আমজাদ আলী ছাৰ আছে লগতে। হয়, হয় ছাৰ ৱেলকাম। আপোনাৰ কিবা প্ৰশ্ন হাই আছে? মেম, ৱেলকাম। হাই মেম, মোৰ এটা প্ৰশ্ন আছে জানিব লাগে। হয় ছাৰ, ক'ব পাৰে। মোৰ এজন পেচেণ্ট তাৰমানে চুগাৰ পেচেণ্ট, আচ্ছা, কিন্তু সেই মানুহজনৰ চুগাৰ তাৰমানে সি নিজে কন্ট্ৰল কৰি এক্সাৰচাইজ কৰি পেলাই কমাই ৰাখিছে। বাট মানুহজনৰ তাৰমানে ৱেইট কম, তাৰ ৱেইট লাগে হিচাপ মতে 60 কিলো, কিন্তু মানুহজনৰ ৱেইট আছে 52 কিলো। মানুহজন বিচাৰিছে মই 60 কৰিব লাগে, তাৰমানে ৱেইট তাৰ কম আছে। আৰু আচ্ছা। চুগাৰৰ তাৰ নৰ্মালে আছে, কিন্তু তথাপি তাক যদি ইমপ্ৰুভ কৰিব লগা হয়, আমাৰ প্ৰডাক্টছ কি ইউজ কৰিব লাগিব তাৰ বিষয়ে অলপ জনাবচোন। মেম, আচ্ছা, থেংক ইউ। তেখেতক আপুনি ব্লেক কফিটো নিদিব, এইটোৰ পৰা ৱেইট লছ হ'ব। আপুনি তেখেতক মৰিংগা দিব পাৰে। মৰিংগাটো ৰেগুলাৰ খাব দিয়ক, ৰাতিপুৱা এটা গধূলি এটা। ঠিক আছে। আৰু লগতে তেখেতক নিউট্ৰাচিউটিকেল মিক্সটো দিব। নিউট্ৰাচিউটিকেল মিক্স, মৰিংগা। আৰু তেখেতৰ বয়স কিমান এতিয়া? বয়স 50 ডাউন আছে, 42, 43 এনেকুৱা হ'ব। আচ্ছা, তেখেতক আপুনি লগতে চিলাজিটো দিব পাৰে। আৰু আপোনাৰ আছে অমেগা 3 আছে, আপোনাৰ অমেগা 3 2টা টেমা খাব দিয়ক। হ'ব পাৰিব। আৰু তেখেতৰ লিভাৰৰ যদি প্ৰব্লেম আছে এবাৰ চাব দিয়ক, লেবৰেটৰী টেষ্ট কৰিব দিয়ক। যদি লিভাৰৰ কিবা প্ৰব্লেম পায়, গেছ বেছি হয়, জণ্ডিছ ঘনে ঘনে হয় নেকি, গাঁঠি গাঁঠি বিষ হয় নেকি, তেনেকুৱা লক্ষণ লিভাৰৰো থাকে। ত' লিভাৰৰ কাৰণেও তেখেতে 2টা টেমা মিল্ক খাব দিব, কোৰ্চ কৰি ল'ব দিব। এটা টেমা আপোনাৰ 2 মাহ, 4 মাহৰ কোৰ্চ কৰি ল'ব দিব, অমেগা 3 মিল্ক থ্ৰিষ্টল। তাৰপিছত কণ্টিনিউ লাইফ টাইম আপোনাৰ মৰিংগাটো খাই থাকিব পাৰিব। ঠিক আছে। চিলাজিটো খাই থাকিব পাৰিব লাইফ টাইম। আৰু স্পিৰুলিনা আছে, সেইটোও খাই থাকিব পাৰিব। ত' এইটো লাইফ টাইম খোৱা বস্তু চাপ্লিমেণ্টে হয়, ফুড চাপ্লিমেণ্টে হয়। যেনেকে মই এতিয়া লাইফ টাইম খাই আছো, তেনেকে তেওঁ খাই থাকিব পাৰিব। আৰু নিউট্ৰাচিউটিকেলো খাই যদি 4 মাহৰ কোৰ্চ কৰিব পাৰিব। এবাৰ অৰ্ডাৰ কৰিলে 2 মাহৰ হৈ যায় কোৰ্চটো। তেনেকে তেওঁ ৱেইট গেইন হৈ যাব অলপমান। ডালিমৰ জেলি আছে, এইবিলাক খালেও তেওঁ স্বাস্থ্যও ভাল হ'ব। আৰু এই সকলো প্ৰডাক্ট বহুতো মানে গুণ অধিকাৰী হয়। তেওঁ সকলোখিনি সুস্বাস্থ্যও লাভ কৰিব, লগতে ৱেইট গেইনো হ'ব অকমান। ঠিক আছে ছাৰ। আৰু মৰিংগাটো কন্টিনিউ কৰিলে হয় তেওঁ হয়, চুগাৰ ঠিক আছে মেম, কন্ট্ৰলত থেংক ইউ। থাকিব, অ'কে, চুগাৰ প্ৰেছাৰ কন্ট্ৰলত থাকিব। হয় হয়। আৰু স্বাস্থ্যটো ঠিক হৈ থাকিব। ঠিক আছে। আৰু এইখিনি ঠিক আছে খালে মেম, তেওঁ থেংক ইউ। ভোক লাগিব, খোৱা বোৱা কৰি ভাল পাব, ভোকো লাগিব, তেওঁ খোৱা বোৱাটো ভাল হৈ যাব। আৰু মৰিংগা ৰেগুলাৰ খাই থাকিলেও লিভাৰটো ঠিক হৈ থাকে। লিভাৰ প্ৰব্লেম যাৰ অধিক আছে, আৰম্ভণিতে 4 মাহ 6 মাহ মিল্ক থ্ৰিষ্টল আৰু নিউট্ৰাচিউটিকেলটো খাই ঠিক কৰি ল'ব লাগিব। আৰু ঠিক কৰি লোৱা পিছত কন্টিনিউ মৰিংগা বা স্পিৰুলিনা খাই থাকিলে তেতিয়া লিভাৰটোত কোনো প্ৰব্লেম নহয় ইন ফিউচাৰ। তাৰ প্ৰটেকচনটো দি থাকিব। ঠিক আছে ছাৰ, থেংক ইউ। হয়, আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি অ'কে অ'কে। মাইক্ৰফোনটো অন কৰি আহিব পাৰিব, ৱেলকাম। হয়, কাৰোবাৰ যদি প্ৰশ্ন আছে স্পীকাৰটো অন কৰিব প্লিজ। চ' কাৰো মাইক্ৰফোনটো অন হোৱা নাই, যিহেতু মই ভাবি লৈছো প্ৰশ্ন নাই বুলি। চ' মই এতিয়া আমাৰ হোষ্ট মীনা নাথ মেমলৈ মাইক্ৰফোনটো আগবঢ়াই দিছো। হয়, হেল্ল' মেম। ছাৰক মাতিব দিম বুলি ভাবিছিলো, কিন্তু ছাৰ ওলাই গ'ল। হয়, হেল্ল' অনিৰুদ্ধ ৰাভা ছাৰ, ৱেলকাম। মোৰ এটা প্ৰশ্ন আছিলে। মানে মই আগতে চকুৰ কাৰণে যিখিনি প্ৰডাক্ট দিলোঁ, হয়। কালি মোক খবৰ ক'লে, খবৰটো জনালে মোক।
মানে বেলেগ অলপ ভাল প্ৰডাক্ট আছে নেকি সেনেকুৱা ক'লে? চকুৰ কাৰণে চকুৰ কাৰণে। আচ্ছা, চকুৰ কাৰণে ওমেগা 3 দিয়ক। বৰ্তমান ওমেগা 3 আছে। এটা আছে আইলুটিন, সেইটো ভাৰতত অহা নাই এতিয়ালৈকে। সেইটো বেলেগ কাণ্ট্ৰিত দিছে, মই চাইছো, ভাৰতত দিয়া নাই। তো হয় আইলুটিনটো অপেক্ষা ময়ো কৰি আছো, মোৰো চকুৰ প্ৰব্লেম আছে। মই তাৰ বাবে অপেক্ষা কৰি আছো, আইলুটিনটো কেতিয়া আহিব, মই কাষ্টমাৰ কেয়াৰতো কল কৰো। তেনেকে আমি অপেক্ষা কৰিছো। তেতিয়ালৈকে আপোনাৰ ওমেগা 3 বহুত ভাল কাম কৰে। স্পিৰুলিনা, মৰিংগা, ওমেগা 3 চকুৰ কাৰণে বহুত ভাল। আপুনি লগত মৰিংগা যদি খাই আছে, লগত ওমেগা 3 টো আপুনি 6 মাহ মান কৰ্চ এটা কৰি দিয়ক। বা হয় স্পেৰলিনাও খাই আছে যদি লগতে আপুনি ওমেগা 3 টো কৰ্চ কৰক। হয়, মই দিছিলো স্প্ৰুলিনা আৰু টুথপেষ্ট দিছিলো। হয় হয় এইটো হয়, মানে আপুনি ওমেগা 3 এটা দিয়ক 6 মাহৰ কাৰণে। হয় হয়। ঠিক আছে ছাৰ। থেংক ইউ ছাৰ, থেংক ইউ মেম। আইলুটিন বুলি প্ৰডাক্টটো আছে। যেতিয়া আমাৰ ভাৰতত আইলুটিন অহা দেখিব, যাৰ যাৰ যিসকলৰ চকুৰ প্ৰব্লেম আছে, সকলোৱে জানি থব এতিয়াৰ পৰাই। সেইটো চকুৰ কাৰণে বহুত উপযোগী প্ৰডাক্ট হয়। ঠিক থেংক ইউ আছে, মেম, থেংক ইউ। থেংক ইউ। এতিয়া আৰু কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে, ৱেলকাম এভৰিৱান। স্পীকাৰটো অন কৰিব। চ' প্ৰশ্ন নাই নেকি? ত' মই এতিয়া মেমলৈ, মীনা মেমলৈ মাইকটো হেণ্ডঅভাৰ কৰিছো। অৰিয়েণ্টেড চাৰটো ওলাই গ'ল, তেখেতক মাতিম বুলি ভাবিছিলো। চ' মীনা মেম, আপুনি আগবঢ়াই দিয়ক। হয়, আৰু সামৰিব পাৰিব মিটিংখন। ময়ো এখন সকামলৈ যাবলৈ ওলাইছো। চ' থেংক ইউ। হয় মেম, থেংক ইউ। আজি আমাৰ সাপ্তাহিক মিটিংখনত আমাৰ সাপ্তাহিক মিটিংখনত উপস্থিত থকা সমূহ লিডাৰক মই ধন্যবাদ জনাইছো, কাৰণ আপোনালোকে ইমান ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈকে উপস্থিত আছে, আৰু আমাৰ কাৰ্যসূচীখিনিত আপোনালোকে সুন্দৰভাৱে অংশগ্ৰহণ কৰিছে। লগতে আমি কোনে কি প্ৰডাক্ট ব্যৱহাৰ কৰি কি ৰিজাল্ট পাইছো, সেইখিনিও আপোনালোকে জানিব পাৰিছে। হয়তো আপুনি নিদিয়া ব্যৱহাৰ নকৰা প্ৰডাক্টৰ ওপৰতো আপুনি ৰিজাল্ট পাইছে। সেয়েহে আমি কাৰোবাক যদি নতুন আমি এজন লিডাৰ পাওঁ, কাৰোবাৰ কিবা প্ৰব্লেম থাকে, সেই বিষয়ে আমি নিশ্চয় আমাক প্ৰশ্ন কৰিলে এই উত্তৰটো আমি তেখেতসকলক ইয়াৰ পৰা আমি লৈ পেলাই দিব পাৰিম। যিহেতু আমাৰ প্ৰডাক্টৰ 100% ৰিজাল্ট আছে, আমি সকলোৱে গম পাওঁ বা আমি নিজেও ইউজ কৰিছো। সেই ক্ষেত্ৰত আজি আমাৰ মিটিংখন সফল হোৱা বুলি মই অনুভৱ কৰিছো। আৰু লগতে আমাৰ প্ৰশ্ন উত্তৰ শিতানতো আমাৰ আটাইৰে আপলাইন গুৰু কেশন দত্ত মেমে সুন্দৰভাৱে আগবঢ়াই লৈ গল। আমাৰ এজন আছিল আব্দুল আলিম ছাৰ, চাগে তেখেতে হেণ্ড ৰাইজ কৰিছিলে। হেণ্ড ৰাইজ কৰোতে তেখেতক মই অফ কৰিব দিছিলো। তেখেতে প্ৰশ্নটো ললে নললে মই গম পোৱা নাছিলো, মই অকমান ব্যস্ত হৈ আছিলো। তেখেতৰ যদি প্ৰশ্নটো আব্দুল আলিম ছাৰ, মেম ললে নি? হয়, মেম হেল্ল'। মই তাক মেম তেখেতৰ কথাটো ময়ে সুধিছিলো। ঠিক আছে মেম। হয় হয়। মই হয় হয় তেখেতৰ ঠিক প্ৰব্লেমটো আছে। মই ক্লিয়াৰ কৰিছিলো। অকে অকে, ঠিক আছে ছাৰ। হয় মেম, প্ৰশ্নটো লোৱা হৈছে তেখেতৰ, আপুনি আগবাঢ়ি দিয়ক। হয়। থেংক ইউ। মই তেখেতৰ হেণ্ড ৰাইজ কৰাৰ কাৰণে মই হেৰি কৰিলো, কাৰণ পিছত গম নাপালো ন। গতিকে যদি কাৰো একো প্ৰশ্ন নাই, আমাৰ সুৰেশ বড়ো ছাৰে হেণ্ড ৰাইজ কৰিছে মেম। আচ্ছা, হয়, সুৰেশ বড়ো ছাৰ ৱেলকাম। আপোনাৰ মই মাতি আছিলো আগৰ পৰাই, আপুনি দেৰিকে আহিলে। কওকচোন ছাৰ তথাপিও। হেল্ল', সুৰেশ বড়ো ছাৰ, আপোনাৰ স্পীকাৰটো অন কৰিব। হেল্ল', সুৰেশ বড়ো ছাৰ ৱেলকাম। থেংক ইউ বাইদেউ। হয় হয়, কওকচোন ছাৰ আপোনাৰ কি ৱেলকাম আছিলে? বাইদেউ, ৱেলকাম। হয়, ৱেলকাম ছাৰ, আপোনাৰ প্ৰশ্নটো মই জনাব। সেইটোৱে এটা হয় বাইদেউ, মোৰ এই দাঁতৰ প্ৰব্লেম হৈছে বাইদেউ। এই দাঁতৰ অকমান মই দাঁতত ডিটেইলছত ক'ব পোকে কি খোৱা এনেকা। প্ৰব্লেম হৈছে। দাঁতটো তাৰমানে মোৰ এই পোকে খোৱা আছিলে। তাৰপিছত হয় এনেতো মই টুথপেষ্টটো ব্যৱহাৰ কৰি আছো। সেইটো ব্যৱহাৰ কৰাৰ পিছত এইটো প্ৰব্লেম নাই, কিন্তু
হঠাতে পৰহি যিটো মই এই কিবা কিবি মাছ বা মাংস কিবা কিবি এনেকা খালে এনেকে হাতী দি খুৱাই থাকোঁতে হাতী দি মানে ওলাই থাকোঁতে অলপ মানে দাঢ়টো মানে বিষ হৈছে। দাঁতটো বিষ হৈছে বাইদেউ। তাৰমানে সেইটোতো মই আমাৰ এটা এই লোকেল আমাৰ এই মইনুল হাতৰৰে আমাৰ এৰিয়াৰ দাঁতৰ চিকিৎসা কৰি তেওঁক মাতি পেলাই মই কৰিছিলোঁ। দাঁতৰ প্ৰব্লেম ক্লিয়াৰ নহ'ল। আকৌ এইটো আজি মানে ওলাই ফালে প্লাষ্টাৰটো খুলি ফালে খুলিলো আৰু এতিয়া তাৰমানে এইখিনি দাঁতটো মানে অলপ ফুলি গৈছে তাৰমানে এই কি বুলি কয় এইখিনি মাংসটো অলপ ফুলিছে তাৰমানে আৰু বিষটো আছে। সেইটো কাৰণে মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ। মই কি কৰিলে এইটো ভাল হ'ব? হয় ছাৰ, মই আপোনাৰ দাঁতৰ আলুটো য'ত ফুলিছে বিষ হৈ আছে আপুনি কপাহ অকমান ল'ব, কটন কপাহত দি কিনে টুথপেষ্টটো তাত দি থৈছে নে প্লাষ্টাৰ দি থৈছে নে? হয় হয়। তেনেকে লগাইছিলে নে? কপাহত দি কেনে তেনেকে লগাই আছো এতিয়াও লগাই আছো আচ্ছা, লগাওতে আপোনাৰ টানিছে নে অলপ অলপ? টানিছে টানিছে। এনেকা টানিব, এইটো ইনফেকচন হৈ গৈছে, বিষ হৈ গৈছে, ভিতৰত যেতিয়ালৈকে ইনফেকচন যেতিয়া টুথপেষ্টটো আপুনি তাত লগাব, টুথপেষ্ট কপাহত দি কিনে তাত ৰাখি থব পুৰা টানিব। এইটো ধনুষ্টংকাৰ হোৱা নিচিনা চেপটিক হলে যেনেকা টনটনাই যায় এই পকিলে তেনেকাই টনটনাব, টানিব। আপুনি এইটো শুভ লক্ষণ আপোনাৰ ট্ৰিটমেন্টটো চলি আছে হা। ত' আপুনি কন্টিনিউ কৰি থাকিব যেতিয়ালৈকে ভাল নাপায়, ঠিক আছে ছাৰ। আৰু কপাহত দি কিনে ৰাতি শোৱা টাইমতো কপাহত দি কিনে থব আৰু এই কপাহতো দিনটোত 4-5 বাৰ সলাব আপুনি। 2 ঘন্টা মূৰে মূৰে সলাব, এঘন্টা পাৰিলে এঘন্টা মূৰে মূৰে সলাব। ঠিক আছে। হয় হয়। কাৰণ টুথপেষ্টটো ডাইৰেক্ট দিলে মানে গলি যায়, সেইকাৰণে কপাহত দি থলে অলপ দেৰি থাকে। আপোনাৰ এইখিনি সমস্যাত দাঁতৰ আলু ফুলাত বা বিষ হোৱাত, দাঁত লৰি যোৱাত সহায় কৰিব। ত তাত আপোনাৰ মানে ট্ৰিটমেন্টটো কৰিব। আপুনি কপাহত দি ভৰাই থব, ঠিক আছে। আচ্ছা ঠিক আছে দে যোনটো চাইডত বিষ আছে সেইটো চাইডত দি আপুনি কপাহত দি কিনে ভৰাই থব। কপাহটোত আপুনি টুথপেষ্টটো লগাই ল'ব, কপাহটো বহলাই ল'ব, পাতলাই ল'ব, যিমানটো প্ৰয়োজন সিমানটো সেনেকে ষ্টেপত আপুনি চাইজত বনাই কিনে এইটো টুথপেষ্টটো লগাই আপুনি তাত ভৰাই থব। ঠিক আছে। অকে, ঠিক আছে হয় হয়, থেংক ইউ। থেংক ইউ হয়, ৰেণু বৰুৱা মেম আপোনাৰ স্পীকাৰ অন কৰিছে, ৱেলকাম মেম। I'm coming, ma'am. অকে মেম, আপোনাৰ কিবা প্ৰশ্ন আছে আজি? Yes. Ma'am, Spirulina আৰু কি মৰিংগা ইউজ কৰি পিনে আমি চুলি পকাবোৰ কম হ'বনে আমাৰ? মেম, কম বয়সৰ যিবিলাক কম বয়সৰ ল'ৰা বা ছোৱালী তেওঁলোকৰ হ'ব। কিন্তু যিসকলৰ 40 বছৰ ওপৰ হৈ গৈছে এইটো নেচাৰেলি পকাৰ টাইমে হৈছে। ত' আমাৰ এতিয়া মানে নেচাৰেলি এইটো পকিবই। তাত কিন্তু হয়, বহুত সোনকালে পকি নাযায়, লাহে লাহে হ'ব। ত' নেচাৰেলি পকিব, আপোনাৰ ঘপককে বহুত বেছি হৈ নাযায়। ঠিক আছে। আৰু চাংমদান হেয়াৰ টনিকটো লগাই থাকিলেও আপোনাৰ চুলি কম বয়সত যে চুলি পকা বেমাৰ এটা থাকে এইটো ভাল হৈ যায়। চুলি খিনি কেঁচা কেঁচা গজিব, পকাকে নগজে মানে। আৰু যিসকলৰ সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ আজিকালি চুলি পকে ন, এইখিনিত কাম কৰিব। কিন্তু বয়সস্থ মানুহ বিলাকৰ কাম নকৰিব পাৰে। কাৰণ অলৰেডি বয়স হৈ গৈছে আমাৰ, এইটো পকিবলৈ টাইম হৈ গৈছে। হয়, কিন্তু যাৰ পকা নাই তেনেহলে ব্যৱহাৰ কৰি থাকিলে পকাত কিন্তু দিলেই হ'ব। Okay. Thank you, লাহে ma'am. লাহে পকিব, ঘপককে মানে পকি নাযায়। হয়। হয় হয়, এইটো চুলিও ট্ৰিটমেন্ট কৰেটো। আপোনাৰ চকুৰ, চুলি, স্কিন চবৰ কাৰণে ভাল। চবৰ কাৰণে ভিটামিনছটো আমাৰ শৰীৰটোতো ভিটামিনছৰ পৰাই চলে। গতিকে হয় ভিটামিনছটো আমাৰ স্কিন, চকু, চুলি, নখ সেনেকুৱা। মোৰ নিজৰ নখৰ কথাই ক'ম, মোৰ নখ কেইটা বহুত পাতলা আছিল।
এতিয়া মই অনুভৱ কৰো মোৰ নখকেইটা অলপ ডাঠ হৈছে, কাৰণ মই সদায় কাঁহী বাতি ধুলে মানে কাপোৰ ধুলে অকমান নখটো বাঢ়িলেই মূৰকেইটা ফাটি ফাটি যায়। আজিকালি মোৰ নখৰ মূৰকেইটা নাফাটে আৰু নখটো মোৰ নেবাঢ়ে। মই মানুহে সপ্তাহত এদিন নখ কাটে, মই আগতে মাহেকত এবাৰ নখ কাটো। মোৰ চুলি নেবাঢ়ে, নখ নেবাঢ়ে সৰুৰ পৰাই। ত নখটো মোৰ বহুত শ্ল' হয় মানে। আগতে গাভৰু টাইমত চেঙেলীয়া বয়সত বহুত ষ্টাইল কৰিবলৈ শিকো নহয় আমি। মোৰ বান্ধৱী বিলাকে কি হয় নখ দীঘল কৰে, নখ পালিচ লগাই। ত মই তেতিয়া নখ পালিচ লগাবলৈ শিকিছিলো। নখটো মোৰ দীঘল নহয়, মোৰ বান্ধৱী বিলাকৰ নখ বহুত জল্দি জল্দি দীঘল আৰু সিহঁতে ধুনীয়া ধুনীয়াকে লগাই থয়। মোৰ কিন্তু নখ নাথাকে, মই ষ্টাইল কৰিব নোৱাৰো। এতিয়াতো মোৰ সেইটো হেবিট নাই বাৰু, এইটো নখপালিচ এইবোৰ সাজা কাজাটো মোৰ হেবিট নাই। কিন্তু নখপালিচ লগালো, বহুত লগালো। তেতিয়া দেখিলো নখপালিচ লগালে লেতেৰা হয়, একো চফা কৰিব লাগে, এইবোৰ মই ভাল নাপাওঁ। সেইকাৰণে এতিয়া একেবাৰে নলগাওৱে। নখকেইটা পৰিষ্কাৰ হলেহে বেছি ভাল লাগে। কিন্তু সেইটো টাইমত মানে মোৰ মনত পৰে কথাটো যে তেতিয়াতো মোৰ নখ নেবাঢ়ে। এতিয়া মানে মই প্ৰতি সপ্তাহে নখ কাটো, এতিয়া পুৰা বাঢ়ি থাকে। এতিয়া যদি ষ্টাইল কৰিব বিচাৰো নখকেইটা দীঘলকে থব পাৰিম আৰু। কিন্তু মই এতিয়া নথও, কাটি দিওঁ। মোৰ এতিয়া কাটিব লগা হয় পুৰা। আগতে মাহত এবাৰ কাটো, এতিয়া সপ্তাহে সপ্তাহে নখ কাটি থাকো মই। নখটো ধুনীয়া গ্ৰথ হৈছে আৰু দেখিছো মই। আৰু মোৰ চুলিও অকমান গ্ৰথ আগতকে ভাল হৈছে। চুলিও বাঢ়ে, নহলে মোৰ চুলি কেতিয়াও মোৰ জন্মতেতো মই একদম টপাকে জন্ম হৈছিলো, মোৰ চুলিয়ে নাছিল। মায়ে বহুত কষ্ট কৰি কৰি আনিলে। চুলি খুৰাই দিয়ে মোক সদায়। চুলি ছমাহৰ 3 মাহৰ মূৰে মূৰে চুলি খুৰাই দিয়ে, তেনেকুৱা। ত এতিয়া মোৰ চুলি গ্ৰথ মই নিজে দেখিছো, ভাল হৈছে, নখো ভাল হৈছে। আপোনাৰ বেমাৰ খিনিতো হৈছেই ভাল, এইখিনিতো মই প্ৰমাণ পাইছো। হয়, ঠিক আছে মেম। হয় মেম। থেংক ইউ মেম। থেংক ইউ। আৰু এইটো আমাৰ লাইফ টাইম ইউজ কৰা প্ৰডাক্ট হয়, যিহেতু ফুড হয়, ভিটামিন হয়। যিটো আমি খাদ্যৰ পৰা ভিটামিন পাওঁ, সেই ভিটামিন আমি স্পিৰুলিনাৰ পৰা পাব পাৰো, মৰিংগাৰ পৰা পাব পাৰো। আৰু যদি আমি এইখিনি নাখাওঁ, তেনেহলে আমি থলুৱা খাদ্য, প্ৰাকৃতিক খাদ্য আমি তাৰ সলনি তাৰ সমান গুণ থকা বিচাৰিব লাগিব। আৰু আমি সকলোৱে জ্ঞাত যে আজিকালি থলুৱা বা নেচাৰেল প্ৰাকৃতিক অৰ্গেনিক ফাৰ্মিং নাই, প্ৰডাক্ট নাই, চব ভেজাল হৈছে। গতিকে আমাক সুৰক্ষিত কৰিবলৈ হলে আমি কিছুমান বনৌষধি লব লাগিব, নতুবা এটমি লব লাগিব। ত এটমি যদি আমি ল'ব নোৱাৰো, তেনেহলে আমি বনৰ ফালে দৌৰিব লাগিব, হাবিৰ ফালে দৌৰিব লাগিব, বনৌষধি বিচাৰিব লাগিব। গতিকে বনৌষধি বিচাৰি ফুৰিবলেতো আমাৰ সময় নাই। সদায়তো কাৰো সময় নাটনি, সকলোৱে ব্যস্ত। তাৰ মাজতনো ক'তনো আৰু বনত গৈ বিচাৰি ফুৰিব আপুনি। হয়, বিচাৰি ফুৰিবলৈ টাইম যদি উলিয়াই আনিব পাৰিব, বিচাৰি ৰেডি কৰি মেলি খাব পাৰিব। কিন্তু তাতো বহুত খিনি কমি থাকিব, পৰিমাণৰ কথা আছে আৰু বহুত খিনি কথা আছে। এটমিয়ে যিহেতু এটা সঠিক পৰিমাণত গৱেষণা কৰি আমাক একদম ৰেডি কৰি দিছে, মানে ৰেডি টু ইউজ। আপোনাৰ ডাইৰেক্ট টেমাটো খোলক আৰু খাওক। ত' এইখিনি বহুত ইজি হৈ পৰিছে আমাৰ যিসকল ব্যস্ত থকা ব্যক্তি, আমাৰ সকলোৰ বাবে বহুত ইজি হৈ গৈছে। আৰু লগতে এটা উপাৰ্জনৰ পথ দিছে, ইনকামো দিছে ইয়াৰ পৰাই। ত' এই সুবিধা আমি লব পাৰো বুলি মই ভাবো। চ' বহুতে ভাল, মই লৈছো এইটো সুবিধা। চ' যিদৰে মই লৈছো এই সুবিধা, আপোনালোকেও লওক, সকলো প্ৰতিগৰাকী সদস্যই লওক। হয়, থেংক ইউ। অ'কে। হয়, থেংক ইউ। আৰু কাৰোবাৰ যদি প্ৰশ্ন আছে প্লিজ। হয় মেম, থেংক ইউ। হয়। আৰু মেম কিবা আছিলে? অকে। হয়, এতিয়া থেংক ইউ। এজেণ্ট অজয় সেন ছাৰে মাইকটো অন কৰিছে। হয়, অজয় সেন ছাৰ, ৱেলকাম শদিয়াৰ পৰা। ৱেলকাম মেম। এই হয় কি ছাৰ। কয়, কালি যিটো ID বনাইছিলো, এই বিদ্যাদেৱ। হয়। তেওঁ এইটো হেৰিটো ডাউনলোড কৰিব লাগিব নহয় জানো? এপছটো ডাউনলোড কৰিব লাগিব, এটমি। হয় আৰু টেমপ্লেট এপছটো আপোনাৰ পৰা আপুনি শ্বেয়াৰ কৰিব লাগিব। টেমপ্লেটটো এইটো টেমপ্লেট এপছটো এপছটোত আপুনি শ্বেয়াৰ কৰি দিব, তেখেতক বুজাই দিব হয় কেনেকে চাই। আৰু এটমি এপছটো ডাউনলোড কৰি, ছেটিংছটো কৰি লগ ইন কৰিব। এইটো
কৰিবলৈ হ'লে আপুনি আজিতো মই এতিয়া সকাম এখনত যাম, কালি হয় মই কৰাই দিম, ঠিক আছে? আপুনি ঠিক আছে আপুনি কেনেকে ছেটিংছ কৰি সেইটো মই কালি আপোনাক দেখাই দিম। দুইজন এটা লিংক দিব আপুনি, আমাক মাতিব, হয় আমি আহি কেনে হয় দেখাই দিম। ঠিক আছে মেম। ওকে, থেংক ইউ। অ'কে হয়, মীনা থেংক ইউ। মেম, প্লিজ ৱেলকাম। হয় মেম, থেংক ইউ। হয়, আমাৰ দুজনমান লিডাৰ ৰৈ গৈছিলে, সেইখিনি আৰু আমাৰ আদাৰি কেশন দত্ত মেমে কণ্টিনিউ কৰিলে। গতিকে সুন্দৰভাৱে আজি মিটিংখন সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিলোঁ, আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি যেন এদিনাখন সকলোৱে মিলি এখন মঞ্চত আমি ফিজিকেলি লগ হ'ব পাৰোঁ, সেই আশাৰে আজি আমাৰ মিটিংখন ইমানতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ। আপোনালোকে এজন এজনকৈ ওলাই যাব পাৰিব। গুড নাইট এভৰিৱান। থেংক ইউ। গুড নাইট leaders. You, good night everyone. Good night everyone. Good night, ma'am. পুনৰ অহা সপ্তাহ লগ পাম। ৰাখিব এভৰিৱান বুলি অনুৰোধ জনালো। ৱেলকাম। Thank you. Hi, ma'am. Thank you. লিডাৰ